আমি পঢ়ি আছিলো জিওমেট্ৰি সেকশন তাৰ ভিতৰত আমি লাইনস এণ্ড এংগল চালো নেক্সট টপিক ট্ৰাইংগল বা ত্ৰিভুজ আজিৰ পৰা আমি ত্ৰিভুজৰ বিষয়ে চাবলৈ আৰম্ভ কৰিম কি কি টাইপছ অফ ট্ৰাইংগল আছে ত্ৰিভুজৰ কালি কেনেকে উলিয়ায় ত্ৰিভুজৰ পৰিসীমা কেনেকে উলিয়ায় সেই আটাইবোৰ বস্তু আমি লাহে 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 চাবলৈ শিকিম বস্তুবোৰ শিকি গৈ থাকিম ত্ৰিভুজ মানে বুজাবলগীয়া বিশেষ নাই প্ৰত্যেকে আমি গমেই পাওঁ যে ত্ৰিভুজ মানে তাৰ তিনিটা বাহু থাকিব সেই বাহুকেইটা হয়তো সমান হ'বও পাৰে বা সমান নহ'বও পাৰে যিকেইটা আমি ত্ৰিভুজটোৰ বাহু দেখিছো এই বাহুকেইটা কেতিয়াবা সমান হয়তো হ'ব বা কেতিয়াবা সমান নহ'ব কিন্তু ইয়াক কি বুলি কোৱা হৈছে তিনিটা যদি বাহু এনেকে লগ লাগি থাকে তাক এটা ত্ৰিভুজ বুলি কোৱা হ'ব এই দেখিবলৈ পাইছে চাইডত এটা ত্ৰিভুজ আঁকিছো এতিয়া ত্ৰিভুজসমূহক আমি নাম দিব পাৰো এইটো এটা ত্ৰিভুজ বুলি ক'লো মই ত্ৰিভুজসমূহক নাম দিব পৰা যায় যিকোনো ধৰণে মই এই ত্ৰিভুজটোক নাম দি দিলো এ বি চি বুলি এ বি চি বুলি মই এই ত্ৰিভুজটোক নাম দি দিলো ঠিক তেনেকে ত্ৰিভুজৰ তিনিটা বাহু বা তিনিটা সাইড থাকে এইটো এটা বাহু এইটো এটা বাহু আৰু এইটো এটা বাহু আৰু লগতে কি থাকে তিনিটা কোণ থাকে এইটো এটা এংগল এইটো এটা এংগল এইটো এটা এংগল ঠিক আছে সো এই ত্ৰিভুজটোত কি কি সাইড বাহু মানে আছে সাইড সাইড বা অসমীয়াত যদি আমি ক'ব যাওঁ কি বুলি কয় বাহু কি কি বাহু আছে এই ত্ৰিভুজটোত কি কি বাহু আছে এটা এ বি বাহু এডাল আছে আৰু এডাল বি চি বাহু আছে আৰু এডাল কি আছে আৰু এডাল এ চি বা চি এ বুলি ক'ব পাৰি তাক চি এ বুলিও ক'ব পাৰি এ চি বুলিও ক'ব পাৰি মই এ চি বুলিয়ে কৈছো এ চি বাহু এডাল আছে বুজি পাইছে এ বি বাহু এডাল বি চি বাহু এডাল আৰু এডাল হৈছে এ চি বা চি এ বাহু ঠিক তেনেকে ত্ৰিভুজটোৰ কি আছে ভাৰ্টেক্স আছে ভাৰ্টেক্স ভাৰ্টেক্সৰ অসমীয়াটো হৈছে শীৰ্ষবিন্দু ত্ৰিভুজটোৰ কি আছে ভাৰ্টেক্স বা শীৰ্ষবিন্দু আছে এই ত্ৰিভুজটোত কি কি শীৰ্ষবিন্দু আছে শীৰ্ষবিন্দু মানে হৈছে এণ্ড পইণ্ট বিলাক কোণাত যোনবোৰ পইণ্ট থাকে এইটো এটা পইণ্ট এইটো এটা পইণ্ট এইটো এটা পইণ্ট দেখিবলৈ পাইছে তিনিটা পইণ্ট যে এ বি চি তিনিটা ভাৰ্টেক্স আছে এটা ভাৰ্টেক্স এ এটা ভাৰ্টেক্স বি এটা ভাৰ্টেক্স চি বি চি বাহুৰ বিপৰীত দিশত থকা ভাৰ্টেক্সটো কি মানে what is the vertex which is on opposite of BC BC ৰ opposite থকা vertex কি এটো হৈছে A AB ৰ opposite থকা vertex টো কি এটো হৈছে C আৰু AC ৰ opposite থকা vertex টো হৈছে B বুজি পাইছে সো এনেকে ত্ৰিভুজৰ vertex কি হয় আমি বুজি পালো আৰু সাইড কি হয় আমি বুজি পালো লগতে আৰু এটা বস্তু ত্ৰিভুজত বুজি পাব পাৰি আমি শিকিব পাৰি হেতু হৈছে ত্ৰিভুজৰ মধ্যমা মই এই ভাৰ্টেক্সৰ পৰা BC বাহুটোৰ ঠিক মিড পইণ্ট লৈকে এডাল টানি দিলো যাক নাম দিলো AD ঠিক আছে তাৰ মানে BD এই ডিসটেন্সটো BD এই ডিসটেন্সটো আৰু এই CD ডিসটেন্সটো সমান D পইণ্টটো ক'ত আছে D পইণ্টটো এক্স্যাক্টলি B আৰু C ৰ মাজত আছে BC বাহুডালৰ মাজত আছে সো মই AD ড্ৰ কৰি দিলো ঠিক তেনেকে মই আৰু কি ড্ৰ কৰিব পাৰো ঠিক তেনেকে মই B পইণ্টৰ পৰা AC বাহুৰ মাজলৈকে এডাল লাইন এডাল ড্ৰ কৰিব পাৰো মই ঠিক তেনেকেই আৰু কি ড্ৰ কৰিব পাৰো C ভাৰ্টেক্সৰ পৰা AB বাহুৰ ঠিক মাজলৈকে এডাল লাইন ড্ৰ কৰিব পাৰো এই যে লাইন কেডাল ড্ৰ কৰিছো AD নাম দিছো আৰু B ৰ পৰা B ভাৰ্টেক্সৰ পৰা টনা লাইনডালক মই BE নাম দিছো আৰু C ৰ পৰা টনা লাইনডালক মই CF নাম দিছো ঠিক আছে এই AD আৰু কি আঁকিছো BE আৰু লগতে কি আঁকিছো CF ইহঁতক কি বুলি কোৱা হয় ইহঁতক কোৱা হয় ত্ৰিভুজটোৰ মধ্যমা কি বুলি কয় ত্ৰিভুজৰ মধ্যমা বুলি কয় মধ্যমাৰ ইংৰাজীত কি কয় ইহঁতক কয় মেডিয়ান কি বুলি কয় এই তিনডালক কয় মেডিয়ান ক্লিয়াৰ হৈছে তাৰ মানে ভাৰ্টেক্সৰ পৰা অপোজিট ভাৰ্টেক্সৰ পৰা কলৈকে টনা অপোজিট ভাৰ্টেক্সৰ পৰা বা ভাৰ্টেক্সৰ পৰা অপোজিট সাইড লৈকে এই ভাৰ্টেক্সৰ অপোজিট সাইড কি BC লৈকে BC ৰ মিড পইণ্টলৈকে টনা ৰেখাডালক কি বুলি কয় ৰেখাডালক মধ্যমা বুলি কয় তো আমি অকনমান যদি লিখি দিও মধ্যমা কি হয় শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ মধ্যমা কাক বোলে যদি সুধি দিয়ে চাৰিটা যদি অপচন দি দিয়ে তেতিয়া কোনটো টিক কৰিব শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা ৰেখাডাল কি বিপৰীত বাহুলৈ নহয় বিপৰীত বাহুৰ মধ্যবিন্দুলৈ হ'ব লাগিব
বিপৰীত বাহুৰ মধ্য বিন্দুলৈ টনা ৰেখাডালেই মধ্যমা। ক্লিয়াৰ হৈছে? ইংৰাজীটো লিখি দি আছো, টনা ৰেখাডালেই মধ্যমা। যদি আমি ইংৰাজীত লিখিব যাওঁ, ইংৰাজীত কি হ'ব? The line that connects the line which connects that connects the vertex to the opposite midpoint of opposite side, to the midpoint মানে মধ্যবিন্দু, midpoint of opposite side, to the midpoint of opposite side is called কি বুলি কয় তাক? এটুকে median বুলি কয়। is called the median। বুজি পাইছে? ক্লিয়াৰ হৈছে কথাটো? ঠিক আছে। যেনেকে median শিকিলো বা মধ্যমা শিকিলো, তেনেকে ত্ৰিভুজত আন এটা বস্তু থাকে, সেইটো কোৱা হয় উন্নতি বা অল্টিটিউড বুলি কোৱা হয়। সো আমি উন্নতি বা অল্টিটিউড কি হয় এটা ত্ৰিভুজৰ, সেইটো চাওঁ আহক। ধৰি ললো এটা ত্ৰিভুজ এটা লৈ লওঁ, ত্ৰিভুজ এটা নিজে আঁকি লওঁ। ত্ৰিভুজ এটা আঁকি ললো, ঠিক আছে। এইটো এটা ত্ৰিভুজ। এই ত্ৰিভুজটোত নাম দিওঁ আকৌ, ত্ৰিভুজটোক নাম দি দিলো এ, বি আৰু চি নাম দি দিলো। এতিয়া এই বি চি বাহুটোৰ মধ্যবিন্দুটো ক'ত আছে? বি চি বাহুৰ মধ্যবিন্দু ঠিক ইমান জায়গাত আছে। গতিকে মই যদি এই পইণ্টৰ পৰা এইখিনিলৈকে এটা লাইন ড্ৰ কৰি দিওঁ, এ ডি লাইনডালক মই যদি নাম দিওঁ এ ডি, এই এ ডি লাইনডাল কি হ'ব? এ ডি লাইনডাল এডাল মধ্যমা হ'ব। কিন্তু মই যদি এটা বেলেগ লাইন ড্ৰ কৰো, বেলেগ লাইনটো কেনেকুৱাকে ড্ৰ কৰো? বেলেগ লাইনটো যদি মই এনেকুৱাকে ড্ৰ কৰো, এইডালক মই নাম দি দিলো এ এম। কি নাম দিলো? এ এম। এই সেকেন্ড যেডাল মই লাইন ড্ৰ কৰিছো এ এম, এই লাইনডালৰ বিশেষত্ব কি? এই লাইনডালে বি চি বাহুত ঠিক লম্বভাৱে পৰিছে, 90 ডিগ্ৰী এংগল কৰি আছে। কিমান ডিগ্ৰী এংগল কৰিছে? বি চি বাহুত 90 ডিগ্ৰী এংগল যদি কৰি আছে, তেন্তে কি বুলি কব এই ৰেখাডালক? এই এ এম ৰেখাডালক তেন্তে কব উন্নতি বুলি কব বা অল্টিটিউড বুলি কব। এ ডি ডালক কি কব? যদি মিড পইণ্টটো টাচ কৰি আছে, মধ্যবিন্দু যদি টাচ কৰি আছে, তাক মধ্যমা বুলি কব। কিন্তু যদি সি মধ্যবিন্দু টাচ নকৰি যদি সি লম্বভাৱে পৰিছে বিপৰীত বাহুত, তেতিয়াহ'লে তাক উন্নতি বুলি কব। গতিকে এই যিটো এ এম ড্ৰ কৰিছো, এ এম ডালৰ নাম হৈ যাব উন্নতি। এ এম ডালৰ নাম হৈ যাব উন্নতি। আৰু এই যিটো এ ডি ড্ৰ কৰিছো, এ ডি ডালৰ নাম হৈ যাব মধ্যমা। বুজি পাইছে? এইডালৰ নাম মধ্যমা হৈ যাব। ঠিক তেনেকে আমি এ চি বাহুলৈও বি পইণ্টৰ পৰা এ চি বাহুলৈ এটা উন্নতি আঁকিব পাৰো, আৰু চি পইণ্টৰ পৰা এ বি বাহুলৈও এটা উন্নতি আঁকিব পাৰো। সো উন্নতি কি হয় বুজি পাইছে? উন্নতিক ইংৰাজীত কি কয়? অল্টিটিউড। অল্টিটিউড। সো অল্টিটিউড অকণমান ডেফিনিশ্যনটো লিখি লৈছো। শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুডাললৈ টনা লম্বক কি বুলি কয়? উন্নতি বুলি কয়। সো ডেফিনিশ্যন হিচাপে লিখি লওঁ অকণমান। শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্ব ৰেখাক কি বুলি কয়? টনা লম্ব ৰেখাক উন্নতি বুলি কয়। বুজি পাইছে? বিপৰীত বাহুলৈ টনা লম্ব ৰেখাক উন্নতি বুলি। তো সুধিব পাৰে উন্নতি কি হয়? তো উন্নতি কোনটো অপচনত টিক কৰিব? শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্ব ৰেখাই হৈছে উন্নতি। ইংৰাজীত কি কব? ইংৰাজীত কব the line drawn perpendicularly, তার মানে লম্বভাবে, perpendicularly to the code perpendicular হৈছে to the opposite side, বিপরীত বাহুলৈ, from the vertex, opposite side from the vertex is called altitude. কি বুলি কয় তাক? তাক altitude বুলি কয়। মনত ৰাখিব, কি বুলি কয় তাক? altitude বা উন্নতি। কেতিয়াবা এই উন্নতি বা altitudeক উচ্চতা বুলিও কোৱা হয়।
বাৰু যি নহওক মনত ৰাখিব অল্টিটিউড বা উচ্চতা কি হয় পিছত কামত আহিব যেতিয়া আমি ত্ৰিভুজৰ কালি উলিয়াবলৈ শিকিম তেতিয়া এই উন্নতি বা অল্টিটিউডৰ কনসেপ্টটো কামত আহিব এতিয়া এটা ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন এটা আমি ডিসকাস কৰো সেই প্ৰশ্নটো সহজ পৰীক্ষাবোৰত আহে সো এলপি টেটটো সাধাৰণতে সহজ বুলিয়ে কনসিডাৰ কৰিব লাগিব গতিকে তাত আহিব পাৰে সেয়া হৈছে যে এটা ত্ৰিভুজৰ কেইডাল উন্নতি আৰু কেইডাল মধ্যমা থাকে সো ক্লিয়াৰ হৈ গল তিনটা শীৰ্ষবিন্দুৰ পৰা আমি তিনডাল উন্নতি টানিব পাৰিম আৰু তিনডাল মধ্যমা টানিব পাৰিম সো হাউ মেনি altitude and medians are there in a triangle answer হ'ব 3 সো আমি লিখি থৈ দিও এটা ত্ৰিভুজৰ তিনিডাল মধ্যমা আৰু তিনিডাল কি থাকে আৰু তিনিডাল উন্নতি থাকে ক্লিয়াৰ হৈছে আৰু তিনিডাল উন্নতি থাকে সো উন্নতি থাকে তো এতিয়া যদি আমি ইংৰাজীত লিখো কি হ'ব a triangle has three altitudes বা আমি মধ্যমাটো আগত লিখো 3 medians তিনডাল মধ্যমা থাকে 3 medians and 3 altitudes আৰু তিনডাল কি থাকে তিনডাল altitude থাকে ক্লিয়াৰ হৈছে যে মধ্যমা আৰু altitudeৰ কনসেপ্টটো বুজি পাইছে পিছত আৰু ৰিপিট হ'ব মধ্যমা আৰু অল্টিটিউডৰ এইখিনি বেসিক কনসেপ্ট জানি থৈ দিও পিছত এই মধ্যমা আৰু অল্টিটিউডৰ বিষয়ে মই আৰু ঘূৰি ফালে আহি যাম ইয়ালৈকে বুজি পাইছে যেতিয়া প্ৰয়োজন হ'ব আৰু আহিম তেতিয়া মই আকৌ বেসিক খিনি নকওঁ ডাইৰেক্ট বেলেগ কিবা ষ্টাৰ্ট কৰিম এতিয়া আমি আহো টাইপস অফ ট্ৰায়াঙ্গল লৈকে টাইপস অফ ট্ৰায়াঙ্গল ত্ৰিভুজৰ প্ৰকাৰ টাইপস অফ ট্ৰায়াঙ্গল ত্ৰিভুজ বিভিন্ন প্ৰকাৰ আছে টাইপস অফ ট্ৰায়াঙ্গল বাহুৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজৰ বিভিন্ন ভাগত ত্ৰিভুজসমূহক ভাগ কৰা হৈছে কোণৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজসমূহক আকৌ বেলেগ বেলেগ ভাগত ভাগ কৰা হৈছে সেই আটাইবোৰ আমি পঢ়িম টাইপস অফ ট্ৰায়াঙ্গল ত্ৰিভুজৰ প্ৰকাৰ প্ৰথমতে কাৰ ওপৰত ভিত্তি কৰি পঢ়িম ত্ৰিভুজৰ প্ৰকাৰ প্ৰথমতে আমি বাহুৰ ওপৰত ভিত্তি কৰি বা সাইড বাহুক ইংৰাজীত কি বুলি কোৱা হয় সাইড বুলি কোৱা হয় বেসড অন সাইড বাহুৰ ওপৰত ভিত্তি কৰি কি কি প্ৰকাৰত ত্ৰিভুজক ভাগ কৰা হৈছে কি কি টাইপছত ত্ৰিভুজক ভাগ কৰা হৈছে আমি চাই লম প্ৰথমতে আমি শিকিম বেসড অন সাইড মানে বাহুৰ ওপৰত ভিত্তি কৰি সহজ টান নহয় টান নাপায় একেবাৰে কিহৰ ওপৰত ভিত্তি কৰি বাহুৰ ওপৰত আৰু এটা কথা মনত ৰাখিব এই জিওমেট্ৰিত এই যে আমি মানে এলপিৰ কাৰণে বিশেষকৈ কৈছো এই যিখিনি আমি সৰু সৰু কনসেপ্ট শিকি আছো এই কনসেপ্টবোৰ বেছি ইম্পৰ্টেন্ট কনসেপ্টবোৰৰ পৰা বেছি প্ৰশ্ন আহে যদি প্ৰশ্নবোৰ চাই বুজি পাইছে তাৰ এপ্লিকেশন পাৰ্টটো কম আহে কনসেপ্টবোৰৰ পৰা বেছি আহিব যেনেকুৱা যে কোনটো চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান্তৰ সমদ্বিখণ্ডিত হয় কিবা কিবি এনেকুৱা ধৰণৰ বস্তু কেইটা যোৱাকালি যোনটো আমি ডিসকাস কৰিছিলো যে দুটা বিন্দুৰ মাজেদি কেইডাল ৰেখা টানিব পাৰি তো এই কনসেপ্টবোৰৰ পৰাহে প্ৰশ্ন আহিছে বেছিভাগ প্ৰশ্ন বাহুৰ ওপৰত ভিত্তি কৰি লিখি দিলো বাহুৰ ওপৰত ভিত্তি কৰি গতিকে কনসেপ্টবোৰ ভালকে চাই যাব ভিত্তি কৰি হৈছে বাহুৰ ওপৰত ভিত্তি কৰি আমি চাওঁ যে ত্ৰিভুজক কেইটা ভাগত ভাগ কৰিব পাৰি মূলতঃ তিনটা ভাগত ভাগ কৰিব পাৰি বাহুৰ ওপৰত ভিত্তি কৰি কি সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আৰু বিষম বাহু ত্ৰিভুজ সবে শুনিছে সমবাহু ত্ৰিভুজক ইংৰাজীত কি বুলি কোৱা হয় ইকুইলেটাৰেল ট্ৰায়াঙ্গল আৰু কি থাকিল যেটো সমদ্বিবাহু ত্ৰিভুজক ইংৰাজীত কোৱা হয় আইসোসেলাস ট্ৰায়াঙ্গল আৰু যেটো বিষম বাহু ত্ৰিভুজক স্কেলিন ট্ৰায়াঙ্গল বুলি বা স্কেলেন ট্ৰায়াঙ্গল বুলি কোৱা হয় লিখি দিম মই টেনশন লব নালাগে প্ৰথমতে আমি সমবাহু ত্ৰিভুজ এটা অঙ্কন কৰি লওঁ সেইটো এটা সমবাহু এই প্ৰশ্ন আহিছিল এই 3 দিন মান আগত যে হৈ গল কি এটো স্পেশাল ডেটত সমবাহু ত্ৰিভুজৰ ওপৰত কি প্ৰশ্ন আহিছিল যে এটা ত্ৰিভুজৰ তিনিওটা কোণ সমান তেতিয়া হলে ত্ৰিভুজটো কি যি নহওক পিছত আমি প্ৰশ্নটো ডিসকাস কৰিম এটো মই ত্ৰিভুজটো আঁকি ললো দেখিবলৈ পাইছে মই ত্ৰিভুজটো আঁকিছো আৰু এটা মই ত্ৰিভুজ আঁকো মই আৰু এটা ত্ৰিভুজ আঁকি ললো এনেকে আঁকি লৈছো আৰু এটা ত্ৰিভুজ যদিও অকনমান ডাঙৰ হৈছে বুজি পাব এনেকে আঁকি লৈছো আন এটা মই ত্ৰিভুজ আঁকো সেই ত্ৰিভুজটো আঁকি লওঁ কি কালাৰ দি আঁকো ঠিক আছে ৰঙা দি আঁকো আন এটা ত্ৰিভুজ মই ৰঙা দি আঁকি লম এতিয়া আন এটা ত্ৰিভুজটো আঁকোতে মই ডাইৰেক্ট হাতেদি আঁকো ত্ৰিভুজটো
ত্ৰিভুজটো নহল লিখুন অলপ ৰ'ব ভাল নহল হাতেদি কিয় আঁকি আছো কাৰণ আছে ওকে চলি যাব চাওক সো তিনটা ত্ৰিভুজ আঁকি লৈছো এই ত্ৰিভুজটোৰ প্ৰথম যোনটো ত্ৰিভুজ আঁকিছো প্ৰথম ত্ৰিভুজটোৰ বিশেষত্ব কি প্ৰথম ত্ৰিভুজটোৰ বিশেষত্ব হৈছে মই যদি এক নাম দি লওঁ এ বি আৰু চি বুলি এ বি বাহুডালৰ দৈৰ্ঘ্য বি চি বাহুডালৰ দৈৰ্ঘ্য আৰু এ চি বাহুডালৰ দৈৰ্ঘ্য এই ত্ৰিভুজটোত কি এই ত্ৰিভুজটোত তিনিওটা বাহুৰ দৈৰ্ঘ্য সদায় সমান বুজি পাইছে এ বি বাহুৰ দৈৰ্ঘ্য বি চি বাহুৰ দৈৰ্ঘ্য আৰু এ চি বাহুৰ দৈৰ্ঘ্য সমান এনেকুৱা ত্ৰিভুজক কি বুলি কোৱা হয় এনেকুৱা ত্ৰিভুজক সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কোৱা হয় আৰু লগতে এই যেটো কোণ দেখিবলৈ পাইছে এংগল এ বি চি এংগল এ চি বি আৰু এংগল বি এ চি এই তিনিটা কোণো কি হয় তিনিটা কোণ আমি সমান পাওঁ তো লিখি দিওঁ এটো কি ত্ৰিভুজ এটো এটা সমবাহু ত্ৰিভুজ সমবাহু সমবাহু ত্ৰিভুজ বুলি কয় ইয়াক সমবাহু ত্ৰিভুজক ইংৰাজীত কি নামেৰে জনা যায় ইকুইলেটাৰেল ট্ৰায়াঙ্গল ইকুইলেটাৰেল ট্ৰায়াঙ্গল তো ইয়াৰ বৈশিষ্ট্য কি ইয়াৰ বৈশিষ্ট্য হৈছে তিনিওটা বাহু সমান আৰু তিনিওটা কোণ সমান তিনিওটা বাহু সমান আৰু তিনিওটা কোণ সমান যোৱাবাৰো এটা প্ৰশ্ন আহিছিল চাগে যোৱাবাৰো এটা প্ৰশ্ন আহিছিল মোৰ এক্স্যাক্টলি প্ৰশ্নটো মনত নাই কিন্তু সমবাহু ত্ৰিভুজৰ এটা প্ৰশ্ন আহিছিল তিনিওটা কোণ সমান ঠিক আছে আৰু থিওৰিৰ ওপৰতে আহিছিল প্ৰশ্ন বহুত গণিত কৰিবলগীয়া তাত একো নাছিল চাওক ওকে এতিয়া সমবাহু ত্ৰিভুজত কি পালো তিনিওটা বাহু সমান অল আচ্ছা ইংলিছত লিখি দিয়া নাই ইংলিছত লিখি দিও all three sides are equal all three sides are equal আৰু লগতে তিনিওটা কোণ সমান all three angles are equal all three angles are equal all three angles are equal এটা কথা মন কৰক এটা ত্ৰিভুজৰ গোটেই কেইটা কোণৰ সমষ্টি কিমান মই যদি এটা ট্ৰায়াঙ্গল আকো এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোত এইটো কোণ এই তিনিওটা কোণৰ সমষ্টি the sum of all three angles is 180 degree তিনিওটা কোণৰ যোগফল কিমান অলৱেজ মনত ৰাখিব এটা ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী এইটো কোণ x y z বুলি যদি ধৰো x plus y plus z always 180 ডিগ্ৰী তো এই সমবাহু ত্ৰিভুজত তিনিওটা কোণ সমান মানে ux তো গটিকে 3x equal to কিমান হৈ গল 3x equal to 180 ডিগ্ৰী হৈ গল x plus x তিনটা সমষ্টিটো 180 হ'ব x equal to 180 যদি 3 দি হৰণ কৰি দিও কিমান পাম 60 ডিগ্ৰী পাম গতিকে সমবাহু ত্ৰিভুজ এটা তিনিওটা কোণ সমান আৰু লগতে কিমান ডিগ্ৰী তিনিওটা কোণ সমান আৰু 60 ডিগ্ৰী তিনিওটা কোণ সমান আৰু 60 ডিগ্ৰী বুজি পাইছে সমবাহু ত্ৰিভুজ এটা তিনিওটা কোণ সমান আৰু কিমান ডিগ্ৰী আৰু 60 ডিগ্ৰী গতিকে আমি লিখি দিছো যে তিনিওটা কোণ সমান আৰু কিমান ডিগ্ৰী যোগ কিমান আৰু 60 ডিগ্ৰী কে থাকে তিনিওটা কোণ সমান আৰু 60 ডিগ্ৰী all three angles are equal and value কিমান হেতৰ ভ্যালু হৈছে 60 ডিগ্ৰী বুজি পাইছে ক্লিয়াৰ হৈছে এখিনি হৈছে সমবাহু ত্ৰিভুজৰ কথা প্ৰশ্ন যেটো আহিছিল হেতু পৰিসীমাৰ লগত ৰিলেটেড আছিল গতিকে আমি প্ৰশ্নটো পিছত ডিসকাস কৰিম যোৱাবাৰ 2019 ত যেটো প্ৰশ্ন আহিছিল সমবাহু ত্ৰিভুজৰ ওপৰত যি নহওক সেকেন্ড ট্ৰায়াঙ্গলটো লৈকে আমি আহো সেকেন্ড ট্ৰায়াঙ্গলটো হৈছে সমদ্বিবাহু ত্ৰিভুজ বা আইসোসেলেস ট্ৰায়াঙ্গল বুলি কয় ইয়াক বেৰাখন দি লওঁ দুইটা কনসেপ্ট যাতে মিক্স হৈ নাযায় বেৰাখন দিয়াটো ইম্পৰ্টেন্ট ওকে বেৰা এখন দি ললো বাৰু
ওকে এতিয়া আমি দ্বিতীয়টো ত্ৰিভুজত আহিছো এই দ্বিতীয়টো ত্ৰিভুজকো নাম দি দিও এ বি সি এ বি সি এই দ্বিতীয়টো ত্ৰিভুজত আমি কি দেখিছো যে এ বি আৰু এ সি বাহু দুডাল দীঘল দেখিছো তাৰ মানে এ বি আৰু এ সি দুইটা বাহু সমান কিন্তু বি সি বাহুটো এ বি আৰু এ সি বাহুৰ লগত সমান নহয় অকল এ বি আৰু এ সি বাহুহে সমান তো এটা কথা চিন্তা কৰক যদি এ বি আৰু এ সি বাহু সমান সেই বাহুৰ লগত জড়িত কোণ এই কোণটো এংগল এ বি সি আৰু এফালে এংগল এ সি আৰু এফালে এংগল এ সি বি এই কোণ দুটাও কি হৈ যাব এই দিয়ক দেই সো এই এংগল এ বি সি আৰু এংগল এ সি বি এই দুটাও কি হৈ যাব সমান হৈ যাব সো ইহঁতক কি ত্ৰিভুজ বুলি কোৱা হয় ইহঁতক কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ তাৰ মানে দুটা বাহু সমান হলে কি ত্ৰিভুজ সমদ্বিবাহু দি মানে দুই সমদ্বি দুটা বাহু সমান সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে ইংৰাজীত কি কয় সমদ্বিবাহু ত্ৰিভুজৰ ইংৰাজীত কয় আইসোসেলেস ট্ৰায়াঙ্গল স্কেলেস বুলি কয় বা সেলেস যি কয় আইসোসেলেস ট্ৰায়াঙ্গল হৈছে সো এটো হৈছে সমদ্বিবাহু ত্ৰিভুজ কি প্ৰপাৰ্টি কি আছে ইয়াৰ টু সাইডস দুটা বাহু and two angles দুটা বাহু সমান হলে দুটা কোণহে সমান হ'ব and two angles are equal ঠিক আছে বুজি পাইছে are equal অসমীয়াত লিখিলে কি হ'ব দুটা বাহু আৰু দুটা কোণ সমান আৰু দুটা কোণ সমান ঠিক আছে এইখিনি সমদ্বিবাহু ত্ৰিভুজৰ কথা বেলেগ কথা আৰু ইয়াত নাহে সমদ্বিবাহু ত্ৰিভুজত দুটা বাহু সমান আৰু দুটা কোণ সমান হৈ যায় ক্লিয়াৰ হৈছে নেক্সট যেটো ত্ৰিভুজ দেখিবলৈ পাইছো সেই ত্ৰিভুজটোৰ বিশেষত্ব কি সেই ত্ৰিভুজৰ এটাও বাহু সমান নহয় এ বি সি নাম দি দিলো তিনিওটা বাহুৰেই এই যে এনেকে চিন দিছো প্ৰথমটোত চাওকচোন তিনটাতে দুডাল আছ দিছো তাৰ মানে তিনটা সমান ইয়াত কি দিছো এফালে দুডাল আছ ইয়াত দিয়া নাই ইয়াত বেলেগ আছ দিছো মানে সেম আছ থাকিলে গম পাব যে হিহঁত সমান পৰীক্ষাটো এনেকুৱা ধৰণৰ প্ৰশ্ন দি দিব পাৰে আপোনাক প্ৰশ্নটোত কৈ নিদিব যে প্ৰশ্নটোত আপোনাক কৈ নিদিয়ে যে বাহুকেইটা সমান এনেকে দুডাল আছ মাৰি দিব সো সমান যদি আছ আছে তেতিয়াহলে কি বুজি পাব সমান যদি আছ আছে বুজি পাব যে হিহঁত বাহুবোৰ সমান ইয়াত তিনিওটাতে বেলেগ আছ আছে তাৰ মানে তিনিওটা বাহুৰে যোগ সমান নহয় তিনিওটা বাহুৰে যোগ যদি সমান নহয় এনেকুৱা ত্ৰিভুজক কি বুলি কয় এনেকুৱা ত্ৰিভুজক কয় বিষম বাহু ত্ৰিভুজ বিষম বাহু ত্ৰিভুজ বিষম বাহু ত্ৰিভুজক ইংৰাজীত কি কয় ইংৰাজীত বিষম বাহু ত্ৰিভুজক কয় স্কেলিন ট্ৰায়াঙ্গল ঠিক আছে তো ইহঁতৰ প্ৰপাৰ্টি কি ইহঁতৰ প্ৰপাৰ্টি হৈছে তিনিওটা all three sides are different all three sides are unequal বুলি ক'ব পাৰি sides are unequal তিনিওটা বাহুৱে সমান নহয় বা অসমান তিনিওটা বাহুৱে কি তিনিওটা বাহুৱে অসমান লিখি নিদিও আৰু হ'ব বুজি পাইছে তিনিওটা বাহুৱে কি হৈ যাব ইয়াতে বিষম বাহুত অসমান হৈ যাব ক্লিয়াৰ হল এতিয়া এটা সৰু প্ৰশ্ন এটা কৰো আমি কোৱেশ্চন কি প্ৰশ্ন কৰিম আমি এতিয়া মই এটা চিত্ৰ এটা দি দিলো তাৰ পিছত এই কোণটোৰ মই মান দি দিম ওপৰৰ কোণটো এই ওপৰৰ কোণটোৰ মই মান দি দিলো ওপৰৰ কোণটোৰ মান কিমান দি দিলো ধৰি ললো মই ওপৰৰ কোণটোৰ মান দিলো 60 ডিগ্ৰী
60 নহয় 40 ডিগ্ৰী বুলি মই মান দি দিলো কোনটোৰ নাম কি কোনটোৰ ত্ৰিভুজটোৰ নাম কি ত্ৰিভুজ ABC ত্ৰিভুজ ABC হৈছে এই এংগলটো এংগল A ইকুয়াল টু 40 ডিগ্ৰী প্ৰশ্ন দি দিছে ইন ট্ৰায়াঙ্গল ABC ত্ৰিভুজত এংগল A ইকুয়াল টু 40 ডিগ্ৰী find angle B বা ক'ব পাৰে angle C ও ওলাব দিব পাৰে angle C ও ওলাব দিব পাৰে angle B বা angle C উলিয়াব দিব পাৰে আমাক ঠিক আছে বুজি পাইছে ত্ৰিভুজ ABC ত angle A কোণটোৰ মান 40 ডিগ্ৰী B আৰু C কোণৰ মান উলিওৱা হেতু আমাক উলিয়াব দিছে তো আমি কেনেকৈ উলিয়াম B আৰু C কোণৰ মান তো এটা কথা চাওক এটুটো ছবিটো দেখিয়ে গম পাইছে যে ABC এটা কি ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজত দুয়োটা কোণ সমান বাহুৰ দুইফালে থকা যে দুটা কোণ দুটাও সমান হয় নাই আমি সেইকাৰণে ধৰি ললো দুইটা কোণে কিমান কে আছে দুইটা কোণে x কে আছে বুলি আমি ধৰি ললো দুইটা কোণে কিমান কে আছে x কে আছে আকৌ আমি আৰু এটা কথা জানো যে ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি কিমান sum of all three angles in a triangle 180 ডিগ্ৰী গতিকে এটা কোণ x আনটো কোণও x আৰু এটা কোণ 40 ডিগ্ৰী তিনিওটাক যদি আমি যোগ কৰি দিও আমি কিমান পাই যাও তিনিওটাক যোগ কৰি দিলে 180 পাই যাও গতিকে x 2x ইকুয়াল টু 180 ৰ পৰা ইফালে আহি গল 42 40 মাইনাস কৰি দিলো 140 হ'ব 2x ইকুয়াল টু 140 x ইকুয়াল টু কিমান 2 দি হৰণ কৰি দিলে 70 ডিগ্ৰী বুজি পালে তাৰ মানে এংগল B ৰ ভ্যালু কিমান হ'ব এংগল B ইকুয়াল টু 70 ডিগ্ৰী হ'ব এংগল C যদি আমাক খুদে এংগল C কিমান হ'ব এংগল C ও 70 ডিগ্ৰী হ'ব বুজি পাইছে কাহিনী তো এনেকৈ আমি সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত যদি আমাক এটা কোণ দিয়া থাকে আমি কি কৰিব পাৰো বাকি কোণবোৰৰ মান উলিয়াব পাৰো ক্লিয়াৰ হৈছে সিমিলাৰ প্ৰশ্ন এটা মই দি থৈ দিও আপোনালোকক কৰিব হোমৱৰ্ক একদম সিমিলাৰ প্ৰশ্ন ত্ৰিভুজ এটা মই আঁকি দিও ত্ৰিভুজ নহল লিখুন আচ্ছা এতিয়া হৈছে তো মই এনেকৈ ত্ৰিভুজ এটা আঁকি দিলো এই এংগলটো মই দি দিলো এই এংগলটো কিমান দি দিলো মই ধৰি লওক 50 ডিগ্ৰীয়ে দি দিলো 50 ডিগ্ৰী দি দিলো এংগল A বাকি B আৰু C দিয়া নাই তো এংগল A ইকুয়াল টু কিমান এংগল A ইকুয়াল টু 50 ডিগ্ৰী উলিয়াব কি লাগে ফাইন উলিয়াব লাগে এংগল B এন্ড এংগল C এংগল B আৰু এংগল C ৰ ভ্যালু কিমান হয় এটো উলিয়াব লাগে উলিয়াব এটো নিজে ট্রাই কৰিব দুটা থিওৰি লিখা আছে প্ৰথমটো আমি পঢ়িলো অলৰেডি যে ত্ৰিভুজৰ তিনিওটা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী অন্তঃকোণ বুলি কিয় কৈছে এইটো যদি ত্ৰিভুজ হয় এই এংগল কেইটা ত্ৰিভুজৰ ভিতৰত থাকে সো এইকাৰণে ইয়াক অন্তঃকোণ বুলি কৈছে অন্তঃকোণৰ সমষ্টি কিমান 180 দুই নম্বৰ থিওৰিটো কি কৈছে ত্ৰিভুজৰ বহিকোণৰ মান ইয়াৰ দূৰৱৰ্তী অন্তঃকোণৰ মানৰ যোগফলৰ এইটো থিওৰি বহুত ইম্পৰ্টেন্ট এতিয়া এই থিওৰিটোৰ ওপৰত আমি কিছুমান প্ৰশ্ন চাম কি কৈছে যে ত্ৰিভুজৰ বহিকোণৰ মান ইয়াৰ দূৰৱৰ্তী অন্তঃকোণৰ মানৰ যোগফলৰ সমান an exterior angle of a triangle is equal to the sum of its two opposite non-adjacent interior triangles যি নহওক আমি অলপমান চাই লওঁ কি কৈছে বস্তুটো এটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ মই নাম দিলো ABC আৰু BC বাহুডাল মই কি কৰিলো BC বাহুডাল মই অকনমান বঢ়াই ৰাখিলো নাম দিলো নাম কি দিছিলো ABC কিন্তু BC বাহুডালক মই অকনমান বঢ়াই দিলো BC বাহুডালক যেতিয়া মই
অকনমান বঢ়াই দিলো বিসি বাহুডালক মই যেতিয়া অকনমান বঢ়াই দিলো মই কি পালো ইয়াতে বিসি বাহুডাল মই অকনমান ডি লৈকে বঢ়াই এনেই ইয়াত তিনটা এংগল আছিল এংগল এ এংগল বি আৰু এংগল সি আছিল অলৰেডি মই এটা নতুন এংগল পাই গলো এইটো এংগল এ চি ডি মই এটা নতুন এংগল পাই গলো এই এংগলটো কিন্তু ত্ৰিভুজটোৰ বাহিৰত আছে সো ই কি হৈ যাব ই এটা বহিকোণ হ'ব এক্সটেৰিয়ৰ এংগল হ'ব ই কি হৈ যাব ত্ৰিভুজটোৰ বহিকোণ বা এক্সটেৰিয়ৰ এংগল হ'ব এই নতুন এংগলটো ত্ৰিভুজৰ বহিকোণ বা ইয়াক এক্সটেৰিয়ৰ এংগল বুলি ক'ব আৰু এই যে ভিতৰত দেখিছে এংগল এ এংগল বি আৰু ভিতৰৰ যোনটো এংগল আছে এংগল এ চি বি এই তিনটা কি এই তিনটা হৈছে ইন্টেৰিয়ৰ এংগল অন্তঃকোণ এতিয়া থিওৰিটোত কি কৈছে থিওৰিটোত ফকাস কৰক থিওৰিটোত কৈছে ত্ৰিভুজৰ বহিকোণৰ মান তাৰমানে এই যোনটো এংগল এ চি ডি বহিকোণ কোন আছিল এংগল এ চি ডি বহিকোণৰ মান এংগল এ চি ডি লিখি লওঁ এংগল এ চি ডি বহিকোণৰ মান কাৰ সমান বুলি কৈছে ত্ৰিভুজৰ বহিকোণৰ মান ইয়াৰ দূৰৱৰ্তী অন্তঃকোণৰ মানৰ যোগফলৰ সমান তো এইটো বহিকোণ অন্তঃকোণ এ বি চি তিনটাই অন্তঃকোণ আছে কিন্তু দূৰৱৰ্তী অন্তঃকোণ দূৰত থকা অন্তঃকোণ কোন কোন আছে সেয়া হৈছে এংগল এ দূৰৱৰ্তী অন্তঃকোণ বুলি ক'লে কোন কোন হ'ব এংগল এ দূৰত আছে আৰু এংগল বি দূৰত আছে বুজি পাইছে তাৰমানে বহিকোণ এংগল এ চি ডিৰ ভ্যালু কাৰ সমান হ'ব বহিকোণৰ মান এংগল এ আৰু এংগল বিৰ মানৰ যোগফলৰ সমান হ'ব ইজ এংগল এ চি ডি ইজ ইকুৱেল টু কিমান লিখিম এংগল এ চি ডি ইজ ইকুৱেল টু আমি লিখিম এংগল এ প্লাস এংগল বি বুজি পাইছেনে পোৱা নাই আকৌ এবাৰ চাওক এইটো এংগল এ চি ডি এইখিনি এংগল এ চি ডি হয়নে বহিকোণটো কাৰ সমান হ'ব এই বহিকোণটো দূৰৱৰ্তী অন্তঃকোণৰ মানৰ যোগফলৰ সমান দূৰৱৰ্তী অন্তঃকোণ মানে এংগল এ আৰু এংগল বি এংগল চি হ'ব নোৱাৰে কিন্তু দূৰৱৰ্তী সি ওচৰত আছে বুজি পাইছে দূৰৱৰ্তী ইংৰাজীত পঢ়ি দিও একে বস্তু দ্য এক্সটেৰিয়ৰ এংগল অফ এ ট্ৰাইংগল এইটো এটা এক্সটেৰিয়ৰ এংগল মই আকৌ যদি হাইলাইট কৰি দিও এইখিনি এইটো এটা এক্সটেৰিয়ৰ এংগল এই এক্সটেৰিয়ৰ এংগলটো কাৰ সমান of a triangle is equal to the sum of its two opposite non-adjacent interior angles. Non-adjacent মানে ওচৰত থাকা নহয় দূৰত থাকা non-adjacent adjacent মানে তো ওচৰত non-adjacent is equal to the sum of two opposite non-adjacent ইয়াৰ opposite এই দুটা আছে opposite non-adjacent angle দুটাৰ সামৰ সমান বুজি পাইছে ক্লিয়াৰ হৈছে তো ইয়াৰ পৰা এই ওপৰৰ ডায়াগ্ৰামটোৰ পৰা আমি কি কনক্লুজন ড্ৰ কৰিম এংগল ACD মানে এইটো বাহিৰৰ এংগলটো is equal to এই ভিতৰৰ এংগল A প্লাস ভিতৰৰ এংগল বি সো ইয়াৰে যিকোনো দুটাৰ মান দিয়া থাকিলে আমি 3 নম্বৰটোৰ মান ইজিলি উলিয়াব পাৰিম হয় নহয় ক্লিয়াৰ হৈছে বস্তুটো তো এতিয়া আমি কিছুমান প্ৰশ্ন চাম প্ৰশ্নখিনি চালে আমাৰ গোটেই বস্তুটো ক্লিয়াৰ হৈ যাব ঠিক আছে তো আমি আকৌ ঘূৰি আহিছো প্ৰশ্ন দেখিবলৈ পাইছে সন্মুখত অসমীয়া মিডিয়ামৰ কিতাপ সেইকাৰণে কিতাপখন স্কুলৰ যোনখন কিতাপ আমাৰ স্কুলৰ কিতাপখন লৈ লৈছো ক্লাছ 7ৰ চাগে ওপৰত মই ইংলিছ মিডিয়ামতো লিখি দিছো কি কৈছে চাওঁ পঢ়ো লাহে লাহে কৈছে এটা ত্ৰিভুজৰ এটা বহিকোণৰ জোখ ইমান আৰু তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটা 25 ডিগ্ৰী আৰু এটা x + 15 ডিগ্ৰী তো x ৰ মান নিৰ্ণয় কৰা ইংলিছত পঢ়ি দিছো দা মেজাৰ অফ exterior angle of a triangle is ইমান and its two non-adjacent interior angle বিলাক 25 আৰু ইমান exterior ইমান x ৰ ভ্যালুটো খুজিছে ইয়াত সলিউশন দিছে কিন্তু সলিউশনটো আপনি ইগনোৰ কৰক আমি আমাৰ ধৰণে বুজিব চেষ্টা কৰো মই যদি এটা ট্ৰায়াঙ্গল আঁকি লওঁ এটা মই ট্ৰায়াঙ্গল আঁকি ললো নিজৰ ধৰণে এই ট্ৰায়াঙ্গলটোৰ এইটো কি হ'ব এইটো এটা এক্সটেৰিয়ৰ এংগল হ'ব কৈছে যে ত্ৰিভুজটোৰ বহিকোণৰ যোগ 3x - 10 তাৰ মানে এক্সটেৰিয়ৰ এংগল এইটোৰ কিমান 3x - 10 ডিগ্ৰী and the two interior angles are 25 ডিগ্ৰী আৰু ইয়াৰ অন্তস্থ কোণ দুটাৰ মান কিমান 25 ডিগ্ৰী আৰু x + 15 ডিগ্ৰী আমি কি পঢ়ি আহিছো আমি পঢ়ি আহিছো যে বহিকোণৰ মান তাৰ মানে 3x - 10 বহিকোণৰ মান কাৰ সমান দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান তো এইটো কাৰ সমান হৈ যাব 25 ডিগ্ৰী প্লাস x + 15 দূৰৱৰ্তী অন্তস্থ কোণ দুটা যোগ কৰি দিলে এইটোৰ সমান হৈ যাব 25 ডিগ্ৰী প্লাস x + 15 ডিগ্ৰী ক্লিয়াৰ হৈছে তো ইয়াত 3x আছে এই x টো ইপিনে লৈ আহো -x হয়
ইফালে কিমান হ'ব অলপ ক্যালকুলেশন কৰি x ৰ ভ্যালুটো উলালে হ'ল 25 আৰু 15 যোগ কৰিলে 40 -10 টো ইপিনে লৈ গলে +10 তাৰ মানে 50 সো 3x ৰ পৰা x গলে 2x equal to 50 degree so x equal to কিমান হ'ব x equal to 50 ক 2 দি হৰণ কৰিলে 25 ডিগ্ৰী হৈ যাব বুজি পাইছে ঠিক আছে সো নেক্সট টো আমি চাও কি কৈছে সহজ সহজ দুটা খালি ঠাই তো ইংলিশ মিডিয়াম খিনি ইগনোৰো কৰিব পাৰে ইমান ইম্পৰ্টেন্ট নহয় কৈছে যে ত্ৰিভুজৰ অন্তৰ্ভাগত থকা কোণবোৰক কি অন্তঃকোণ বুলি হয়নে অন্তঃকোণ সো ইমান ইম্পৰ্টেন্ট নহয় কাৰণে মই লিখি দিয়া নাই ইংলিশত কি বোলে অন্তঃকোণ বোলে interior angles which are inside the triangle তেনেকুৱাকে হ'ব ইংলিশত ক'লে কি কয় হিহঁতক অন্তঃকোণ ইন্টেৰিয়ৰ আৰু যোনবোৰ বাহিৰত থাকে বহিকোণ বা ইংলিশত ক'লে এক্সটেৰিয়ৰ এংগল বহিকোণ ঠিক আছে বহিকোণ বা এক্সটেৰিয়ৰ এংগল তলৰ প্ৰশ্নখিনি অলপ ইম্পৰ্টেন্ট আছে তলৰ প্ৰশ্নখিনি আমি চাম বহিকোণ এতিয়া এটা এটাকে এইখিনি চাওঁ আহক কৈছে ফাইন্ড x চিত্ৰৰ পৰা x ৰ মান নিৰ্ণয় কৰা এনেকুৱা প্ৰশ্ন আহিব পাৰে চিত্ৰ এটা দি দিব x ৰ মান কিমান সুধি দিব কনসেপ্টটো যদি জানে একদম ইজি তো ইয়াতে চাওক x টো এটা কি x টো এটা বহিকোণ গতিকে x ৰ মান কিমান হ'ব দূৰৱৰ্তী অন্তস্থ কোণৰ যোগফল হ'ব সো x = কিমান হৈ যাব দূৰৱৰ্তী অন্তস্থ কোণ দুটা কিমান আছে দূৰৱৰ্তী অন্তস্থ কোণ দুটা 50 ডিগ্ৰী আৰু 70 ডিগ্ৰী আছে 50 ডিগ্ৰী আছে আৰু 70 ডিগ্ৰী এটা যোগ কৰি দিলে হৈ যাব 7 আছে 12 কিমান হৈ যাব x = 120 ডিগ্ৰী হৈ যাব বুজি পাইছে ক্লিয়াৰ হৈছে তাৰ পিছত ইয়াত কিন্তু x টো অন্তঃকোণ হৈ থাকা নাই ইয়াত নহয় বহিকোণ হৈ থাকা নাই ইয়াত অন্তঃকোণ হৈ আছে ইয়াত বহিকোণটো হৈছে এটো 100 টো বহিকোণ সো এইটোত কি লজিক খাটিব বি নাম্বাৰ কোৱেশ্চনটোত 100 = 50 + x 50 + x খাটিব কাৰণ 100 টো বহিকোণ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফল খাটিব x = কিমান হৈ যাব 100 ৰ পৰা 50 মাইনাস কৰিব লাগিব 100 ৰ পৰা 50 মাইনাস কৰি দিলে আমি কিমান পাই যাম আমি 50 পাই যাম সো x এর আনসারটো কি হ'ব x = কিমান ডিগ্ৰী পাই যাম x = আমি 50 ডিগ্ৰী পাই যাম ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটোত চাওক বহিকোণ কোনটো ইয়াতে বহিকোণ এইটো 125 ডিগ্ৰীটো বহিকোণ তো 125 ডিগ্ৰী বহিকোণ অন্তস্থ কোণ কোনটা 90 ডিগ্ৰী আৰু x টো অন্তস্থ কোণ x ৰ মান সুধিছে কেনেকৈ উলিয়াম সিম্পলি 125 ৰ পৰা 90 টো মাইনাস কৰি দিলে x পাই যাম 125 ৰ পৰা 90 মাইনাস কৰি দিলে 35 ডিগ্ৰী হৈছে ইয়াতে বহিকোণ 120 ডিগ্ৰী 120 ডিগ্ৰীটো কি বহিকোণ অন্তঃকোণ হৈছে 30 ডিগ্ৰী আৰু x ৰ মানটো কেনেকৈ পাম বহিকোণটোৰ পৰা 30 ডিগ্ৰী মাইনাস কৰি দিলে x পাই যাম মানে 90 ডিগ্ৰী বুজি পাইছে কিয় মাইনাস কৰো তাৰ কাৰণটো এইটোৱে যে 120 = কিমান 120 = 30 + x সো x উলিয়াব লাগিলে কি কৰিব x = কিমান হৈ যাব 30 টো ইফালে লৈ আহিব 120 ৰ পৰা মাইনাস সেইকাৰণে মই ডাইৰেক্ট মাইনাসে কৰি দিম 120 - 30 = 90 হৈ যায় বুজি পাইছে এইটোত কি হ'ব বহিকোণ কোনটো 75 ডিগ্ৰীটো বহিকোণ ভালকে অবজাৰ্ভ কৰক 75 বহিকোণ সো x ৰ ভ্যালু কিমান হ'ব 75 ৰ পৰা যদি 30 টো মাইনাস কৰি দিওঁ 75 ৰ পৰা 30 মাইনাস কৰি দিলে 40 ডিগ্ৰী x ৰ ভ্যালু হৈ যাব 40 ডিগ্ৰী ইয়াতে x ৰ ভ্যালু কিমান হ'ব বহিকোণ এইটো 140 আৰু অন্তঃকোণ 70 আৰু x 140 ৰ পৰা যদি 70 টো মাইনাস কৰি দিওঁ x ৰ ভ্যালু কি পাই যাম 140 ৰ পৰা 70 মাইনাস কৰি দিলে x ৰ ভ্যালু 70 ডিগ্ৰী পাই যাম ক্লিয়াৰ হৈছে একদম সহজ প্ৰশ্ন আছিল ঠিক আছে নেক্সট কোৱেশ্চনটো আমি নেক্সট কোৱেশ্চন কিটা চাওক নেক্সট কোৱেশ্চন কিটা ইংলিশতো লিখি দিছো চিন্তা নাই কি কৈছে এটা ত্ৰিভুজৰ বহিকোণৰ মাপ 70 ডিগ্ৰী আৰু ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ এটাৰ মাপ 25 ডিগ্ৰী হলে আনটো দূৰৱৰ্তী অন্তঃকোণৰ মাপ একেবাৰে সহজ প্ৰশ্ন ছবিটো আঁকিও ভাবিব পাৰে নাকাকেও কৰিব পাৰে ইংলিশত পঢ়িলে the exterior angle of a triangle is 70 degree one of the interior angle is 25 দুটা ইন্টেৰিয়ৰ দুটা থাকে দুটাৰ এটা 25 find the other interior angle কেনেকৈ কৰিব তলত লিখি কৰো 3 নম্বৰটোৰ আনসাৰ 3 নম্বৰটো exterior angle কিমান বুলি কৈছে 70 বুলি কৈছে হয়নে 70 ডিগ্ৰী ইকুৱেল টু
বহিকোণৰ মাপ দূৰৱৰ্তী অন্তস্থ কোণৰ মাপ দুটাৰ যোগফলৰ সমান এটা ইন্টেৰিয়ৰ এংগল 25 আনটো ইন্টেৰিয়ৰ এংগল x বুলি ধৰি ললো x ইকুৱেল টু কিমান হৈ যাব 70 ৰ পৰা 25 যদি মাইনাস কৰি দিও সেইটোৱে আনসাৰ আহি যাব x ইকুৱেল টু কিমান আহি যাব 70 ডিগ্ৰীৰ পৰা যদি 25 ডিগ্ৰীটো আমি মাইনাস কৰি দিও কিমান পাম 40 ডিগ্ৰী 45 পাম নেকি সো আনটো অন্তঃকোণৰ মান কিমান হৈ যাব 45 ডিগ্ৰী হৈ যাব নেক্সট কোৱেশ্চনটো চাও 4 নম্বৰটো 3 নম্বৰটো হৈ গল 4টো চাও ত্ৰিভুজ এটাৰ বহিকোণৰ দূৰৱৰ্তী অন্তঃকোণ দুটা 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী দুইটা অন্তঃকোণ দিয়া আছে বুজি পাইছে দুইটা অন্তঃকোণ দিয়া আছে 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী বহিকোণটোৰ মাপ কিমান আমাক সুধিছে কৈছে the two interior angles of a triangle is 60 degree and 80 degree ইংলিশটো পঢ়ক two interior angles দুইটা অন্তঃকোণৰ মান কিমান 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী find the exterior angle দুইটা interior angle 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী আমাক exterior angle টো উলিয়াব লাগে কেনেকৈ উলিয়াম exterior angle ইকুৱেল টু কিমান অন্তঃকোণ দুটাৰ যোগফল exterior angle ইকুৱেল টু অন্তঃকোণ দুটাৰ যোগফল অন্তঃকোণ দুটা কি কি আছে 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী আছে সেই দুটা যোগ কৰি দিলে হৈ যাব আনসার অন্তঃকোণ দুটা হৈছে 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী 60 আৰু 80 যোগ কৰিলে আমি কিমান পাও 140 ডিগ্ৰী পাও অন্তঃকোণ দুটাৰ যোগফল এক্সটেৰিয়ৰ এংগল দুটা কিমান হ'ব এক্সটেৰিয়ৰ এংগল বহিকোণটোৰ মান কিমান হ'ব অন্তঃকোণ দুটাৰ যোগফল কৰি দিলো যোগ নেক্সট কোৱেশ্চন নাম্বাৰ 5 Question number 5 okay question number 5 6 homework di diu nije korok নহয় question number 5 homework thakil question number 6 o homework thakil ebar পঢ়ি দিম baru homework thakil nije practice korok nije practice korile bhal hobo nije jodi koriba pare কি কৈছে এটা ত্ৰিভুজৰ বহিকোণৰ যোগ কিমান এক্সটেৰিয়ৰ এংগলটো দিয়া আছে আৰু তাৰ দূৰৱৰ্তী অন্তস্থ কোণ এটাৰ মান দিয়া আছে 25 ডিগ্ৰী আনটো দূৰৱৰ্তী অন্তস্থ কোণৰ মান আমাক সুধিছে সেকেন্ড নম্বৰ কোৱেশ্চনটো টু সেম ত্ৰিভুজ এটাৰ বহিকোণৰ কি কৈছে অন্তস্থ কোণ দুটা দিয়া আছে অমুক আৰু অমুক বহিকোণটোৰ যোগ কিমান হৈছে ইংলিশতো মই লিখি দি দিছো পাৰিব ওপৰত সিমিলাৰ কোৱেশ্চন আমি অলৰেডি কৰিলো সো ট্ৰায়াঙ্গল আজি আমি স্টাৰ্ট কৰিছো নেক্সট ভিডিওটো ট্ৰায়াঙ্গলৰ ওপৰতে হ'ব সো থ্যাংক ইউ সো মাচ ইয়াতে আমি এন্ড কৰিলো আজিৰ ভিডিও নমস্কাৰ আৰম্ভ কৰিব লৈছো ত্ৰিভুজ ট্ৰায়াঙ্গলৰ সেকেন্ড পাৰ্ট দ্বিতীয় খণ্ড ভিডিওটো ইম্পৰ্টেন্ট হ'ব আৰু ট্ৰায়াঙ্গলৰ এটো লাষ্ট পাৰ্ট হ'ব গোটেই ভিডিওটো ভালকে মন দি চাব কাৰণ ইয়াত আমি ডিসকাস কৰিম প্ৰথমতে কিছুমান ত্ৰিভুজৰ প্ৰকাৰ ইতিমধ্যে আমি বাহুৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজৰ যে তিনিটা প্ৰকাৰ আছে সমবাহু সমদ্বিবাহু আৰু বিষমবাহু ত্ৰিভুজ এইখিনি আমি ডিসকাস কৰিছো আজি আমি কোণৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজৰ প্ৰকাৰসমূহ চাম কি কি প্ৰকাৰ আছে তাৰ পিছত পাইথাগোৰাছ থিওৰেমৰ বিষয়ে আমি ডিসকাস কৰিম তাৰ পিছত আমি ত্ৰিভুজৰ কালি আৰু পৰিসীমাৰ বিষয়ে ডিসকাস কৰিম এৰিয়া এণ্ড পেৰিমিটাৰ অফ ট্ৰায়াঙ্গল আৰু এটলাষ্ট আমি কিছুমান কোৱেশ্চন প্ৰেক্টিস কৰিম সো ভিডিওটো আজি ইম্পৰ্টেন্ট হ'ব চাই যাব ভালকে তো আমি আৰম্ভ কৰো সক যেতিয়া আমি পঢ়িছিলো এংগল লাইনছ এণ্ড এংগলত যেতিয়া কোণ পঢ়িছিলো তেতিয়া মই আপোনাক কৈছিলো যে এনেকে যদি পারপেন্ডিকুলারলি থাকে এডাল ৰেখা এডালৰ ওপৰত লম্বভাৱে সি কিমান ডিগ্ৰী কোণ কৰে সি 90 ডিগ্ৰী কোণ কৰে ইয়াতকে যদি সৰু হয় সি 90 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰীতকৈ সৰু হলে তাক কি কোণ বুলি কোৱা হৈছিল তাক কোৱা হৈছিল সূক্ষ্ম কোণ বা ইংৰাজীত একিউট এংগল বুলি কোৱা হৈছিল সূক্ষ্ম কোণ বা একিউট এংগল আৰু যদি 90 ডিগ্ৰীতকৈও ডাঙৰ কোণটো তেতিয়াহলে তাক কি বুলি কোৱা হৈছিল তাক কোৱা হৈছিল স্থূল কোণ বা ইংৰাজীত অবটিউজ এংগল বুলি কোৱা হৈছিল সো এই তিনটা এংগলৰ নাম আছিল এই এংগলৰ ওপৰত ভিত্তি কৰিয়ে ত্ৰিভুজকো তিনি ধৰণে ভাগ কৰা হৈছে আহক আমি ভাগবোৰ এটা এটাকে ডিসকাস কৰো প্ৰথমটো এইটো দেখিবলৈ পাইছে ক্লিয়াৰলি দেখাতে গম পায় যে এই এংগল বিলাক 90 ডিগ্ৰীতকৈ সৰু সো এইটো এটা কি কোণ হ'ব এইটো কি ত্ৰিভুজ হ'ব এইটো হ'ব সূক্ষ্মকোণী ত্ৰিভুজ এই ত্ৰিভুজটো কি বুলি কোৱা হয় এই ত্ৰিভুজটোক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কয় সূক্ষ্মকোণী ত্ৰিভুজ বা ইংৰাজীত যদি আমি ইয়াৰ নামটো দিব যাও
সূক্ষ্মকোণী ত্ৰিভুজৰ ইংৰাজী নাম হৈছে একিউট মানে সূক্ষ্মকোণ একিউট এংগল ট্ৰায়াঙ্গল এটো হৈছে সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজৰ এতিয়া ডেফিনিশ্যন দিব লাগিলে কেনেকৈ দিম সূক্ষ্মকোণী ত্ৰিভুজত কি অবজাৰ্ভ কৰিছে যে তিনিওটা কোণ সূক্ষ্মকোণ এটা কোণ সূক্ষ্মকোণ নহয় তিনিওটা কোণেই সূক্ষ্মকোণ এটা কোণ সূক্ষ্মকোণ হলে সূক্ষ্মকোণী ত্ৰিভুজ বুলি নকব all three angles must be acute angle so আমি লিখি দিও সূক্ষ্মকোণী ত্ৰিভুজৰ প্ৰপাৰ্টি কি all three angles are acute angle গোটেই কেইটা কোণেই সূক্ষ্মকোণ all three angles are acute angle ঠিক আছে অসমীয়াত যদি আমি ডিসকাস কৰিব যাও কব যাও কি হ'ব তিনিওটা কোণেই সূক্ষ্মকোণ তিনিওটা কোণেই সূক্ষ্মকোণ বুজি পাইছে ক্লিয়াৰ হৈছে বস্তুটো লাহে লাহে আমি নেক্সট মুভ কৰিম নেক্সটটো চাওক নেক্সটটো ক্লিয়াৰলি দেখিবলৈ পোৱা গৈছে যে 90 ডিগ্ৰী এংগল কৰিছে সো 90 ডিগ্ৰী এংগল কৰিলে 90 ডিগ্ৰী এংগলটো কি বুলি কোৱা হয় সমকোণ বুলি কোৱা হয় বা ৰাইট এংগল বুলি কোৱা হয় সো সেই ৰাইট এংগলৰ পৰাই 90 ডিগ্ৰী কোণ কৰা ত্ৰিভুজবোৰক কি বুলি কোৱা হ'ব 90 ডিগ্ৰী কোণ যিবোৰ ত্ৰিভুজে কৰে সিহঁতক সমকোণী ত্ৰিভুজ বা ইংৰাজীত ৰাইট এংগল ট্ৰায়াঙ্গল বা ইন শৰ্ট ইংৰাজীত কোৱা হয় ৰাইট ট্ৰায়াঙ্গল সিম্পলি আমি ইংৰাজীত কি বুলি কওঁ ৰাইট ট্ৰায়াঙ্গল সমকোণী ত্ৰিভুজ ট্ৰায়াঙ্গল ঠিক আছে ৰাইট ট্ৰায়াঙ্গল মানে হৈছে সমকোণী ত্ৰিভুজ ক্লিয়াৰ সমকোণী ত্ৰিভুজ মানে কি যি ত্ৰিভুজৰ এটা কোণ কিমান গোটেই কেইটা কোণ নহয় মাত্ৰ এটা কোণ ওয়ান এংগল এটা কোণ 90 ডিগ্ৰী ঠিক আছে অনলি ওয়ান এংগল হে 90 ডিগ্ৰী গোটেই কেইটা নহয় ওয়ান এংগল is 90 ডিগ্ৰী ক্লিয়াৰ হৈছে এটা কোণ কিমান ডিগ্ৰী এটা কোণ 90 ডিগ্ৰী এতিয়া সেকেন্ড ডায়াগ্ৰামটো চাওক সেকেন্ড ডায়াগ্ৰামটো কি এটা নোটিস কৰিব যে সমকোণী ত্ৰিভুজৰ এই বাহু দুটা সমান দেখিবলৈ পোৱা দেখিছে সমকোণী ত্ৰিভুজৰ এটো 90 ডিগ্ৰীত লাগি থকা বাহু দুটা কি দেখিছো আমি সমকোণ দেখিছো সো এনেকুৱা ত্ৰিভুজক কি বুলি কোৱা হয় এনেকুৱা ত্ৰিভুজক কোৱা হয় সমকোণী সমদ্বিবাহু ত্ৰিভুজ কি বুলি কোৱা হয় সমকোণী সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় সমকোণী মানে 90 ডিগ্ৰী আছে সমদ্বিবাহু মানে তাৰ দুটা বাহু কি হৈছে দুটা বাহু সমান হৈছে সমকোণী সমদ্বিবাহু ত্ৰিভুজ ইংৰাজীত ক'ব গ'লে ৰাইট এংগলড আইসোসেলাস ট্ৰায়াঙ্গল ৰাইট এংগলড সমকোণী আইসোসেলাস ট্ৰায়াঙ্গল ঠিক আছে ৰাইট এংগল আইসোসেলাস ট্ৰায়াঙ্গল বুলি ইংৰাজীত কোৱা হয় তাৰ মানে সমকোণো আছে আৰু সমদ্বিবাহুও আছে এতিয়া এটা কথা মন কৰক কি কথা এইটো প্ৰশ্ন আহিছিল স্পেশাল ডেটত প্ৰশ্নটো হৈছে যে সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সমকোণটোৰ বাহিৰে বাকি যি কোণ দুটা আছে সেই কোণ দুটাৰ মান কিমান হ'ব এটা কথা চিন্তা কৰক যে এই দুটা সমান গতিকে ইয়াত লাগি থকা যি কোণ আছে এইটো কোণ আৰু এইটো কোণ দুটাও সমান হৈ যাব কোণ দুটাৰ প্ৰত্যেকৰে মান কিমান হ'ব কোণ দুটাৰ প্ৰত্যেকৰে মান 45 ডিগ্ৰী কৈ হ'ব এটো সদায় মনত ৰাখিব যে সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ বাকি কোণ দুটাৰ মান কিমান বাকি কোণ দুটাৰ মান হৈছে 45 ডিগ্ৰী ক্লিয়াৰ হৈছে এটো সদায় কাৰণে মনত ৰাখিলে হয় নেক্সট ত্ৰিভুজটো দেখিবলৈ পাইছে এই এংগলটো ক্লিয়াৰলি আমি ধৰিব পাৰিছো যে এটো 90 ডিগ্ৰীত কৈ বেছি হ'ব 90 ডিগ্ৰীত কৈ বেছি হলে এংগলটো কোৱা হয় স্থূলকোণ আৰু যদি ত্ৰিভুজ হয় ত্ৰিভুজটো কি বুলি কোৱা হ'ব স্থূলকোণী ত্ৰিভুজ ইংৰাজীত কি বুলি কয় ইংৰাজীত কয় অবটিউজ এংগল ট্ৰায়াঙ্গল ঠিক আছে স্থূলকোণী ত্ৰিভুজ এটা কথা অবজাৰ্ভ কৰক স্থূলকোণী ত্ৰিভুজৰ কেইটা কোণ স্থূলকোণ মাত্ৰ এটা কেইটা কোণ স্থূলকোণ অনলি ওয়ান এংগল ইজ অবটিউজ ঠিক আছে এটা কোণ মাত্ৰ 90 ডিগ্ৰীতকৈ ডাঙৰ ঠিক আছে বাকি কেইটা কিন্তু 90 ডিগ্ৰীতকৈ সৰুৱে দেখিব কিন্তু আনহাতে যদি আমি সূক্ষ্মকোণী ত্ৰিভুজটো চাবলৈ যাওঁ সূক্ষ্মকোণী ত্ৰিভুজত তিনিওটা কোণেই 90 ডিগ্ৰীতকৈ সৰু সো এইখিনি আছিল ত্ৰিভুজৰ বেসিক তিনটা ভাগ কিহৰ ওপৰত ভিত্তি কৰি কোণৰ ওপৰত ভিত্তি কৰি এই তিনটা ভাগত ত্ৰিভুজক ভাগ কৰা হৈছে এতিয়া আমি লাহে লাহে বেলেগ টপিকলৈ মুভ কৰো আমি মুভ কৰিছো পাইথাগোৰাছ থিওৰেমলৈ
পাইথাগোৰাছ উপপাদ্য বা পাইথাগোৰাছ থিওৰেম দেখিবলৈ পাইছে এটা ত্ৰিভুজ চিনাক্ত কৰক এইটো কি ত্ৰিভুজ ডেফিনেটলি আপোনালোকে ক'ব যে এইটো এটা সমকোণী বা ৰাইট এংগল ট্ৰায়াঙ্গল এইটো এটা কি ত্ৰিভুজ এইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল গতিকে ঠিকে ধৰিছে যে পাইথাগোৰাছ থিওৰেমটো কিহৰ কাৰণে এপ্লিকেবল হয় পাইথাগোৰাছ থিওৰেম ইজ অনলি এপ্লিকেবল ফৰ ৰাইট এংগল ট্ৰায়াঙ্গল কেৱল মাত্ৰ সমকোণী ত্ৰিভুজৰ কাৰণেহে পাইথাগোৰাছ থিওৰেম এপ্লিকেবল হয় So কথাখিনি মই সাইডত লিখি দিলো যে Pythagoras theorem is applicable only for right triangle এতিয়া মই এই রাইট ট্রায়াঙ্গলটোক নাম এটা দি দিলো কি নাম দিও বলে এ বি সি নাম দি দিলো তো এই রাইট ট্রায়াঙ্গল এটা বা সমকোণী ত্ৰিভুজ এটাৰ বাহুবোৰৰ সদায় একোটা নাম থাকে যেটো আটাইতকৈ দীঘল বাহু দেখিবলৈ পাইছে কোনটো আটাইতকৈ দীঘল বাহু এসি বাহুডাল আটাইতকৈ দীঘল এই দীঘল বাহুডালক কি বুলি কোৱা হয় দীঘল বাহুডালক কোৱা হয় অতিভুজ বুলি কয় বা কেতিয়াবা কৰ্ণ বুলিও কয় দীঘল বাহুডালক অতিভুজ বুলি কয় বা কৰ্ণ বুলি কয় আৰু ইংৰাজীত এই দীঘল বাহুডালক কোৱা হয় হাইপোটেনাস মনত ৰাখিব ইংৰাজীত এই দীঘল বাহুডালক কি বুলি কোৱা হয় এই দীঘল বাহুডালক তাৰমানে ৰাইট ট্ৰায়াঙ্গলৰ দীঘল বাহুডালক কোৱা হয় হাইপোটেনাস যেটো বাহু তলফালে দেখিছে বিসি তলফালে থকা বাহুটোক কোৱা হয় ভূমি তলফালে থকা বাহুটোক ভূমি বা ইংৰাজীত কোৱা হয় বেস বুলি কি বুলি কয় বেস বুলি কয় আৰু যেটো এবি বাহু দেখিছে এই এবি বাহুটো হৈছে উচ্চতা বা উন্নতি যিয়ে নকয় কিয় বা লম্ব বুলিও কোৱা হয় ইয়াৰ কেইবাটাও নাম আছে ইয়াৰ নাম হৈছে লম্ব উন্নতি বা উচ্চতা বুলিও কয় ঠিক আছে লম্ব বেছিকৈ ইউজ কৰা হয় আৰু ইংৰাজীৰ এটাই নাম আছে ইংৰাজীত নামটো হৈছে পাৰপেন্ডিকুলাৰ ঠিক আছে পাৰপেন্ডিকুলাৰ হ'ব যেটো বাহু উলম্বভাৱে আছে থিয় হৈ আছে এবি বাহুডাল সেইডাল হৈছে পাৰপেন্ডিকুলাৰ বা লম্ব তলফালে থাকাডাল বিসি ভূমি আৰু আটাইতকৈ দীঘল বাহুডাল সদায় কি আটাইতকৈ দীঘল বাহুডাল হৈছে অতিভুজ বা কৰ্ণ এতিয়া পাইথাগোৰাছে এটা কথা কৈ থৈ গৈছে পাইথাগোৰাছে কি কথা কৈ থৈ গৈছে পাইথাগোৰাছে কৈ গৈছে যে অতিভুজৰ বৰ্গ অতিভুজ স্কয়াৰ মানে আটাইতকৈ দীঘল বাহুডালক যদি আপুনি স্কয়াৰ কৰি দিয়ে কি পাব আটাইতকৈ দীঘল বাহুডালক যদি আপুনি খিনি মই অকণমান তলত নমাই দিছো ঠিক আছে আটাইতকৈ দীঘল বাহুডালক যদি আপুনি স্কয়াৰ কৰে কি পাব অতিভুজ স্কয়াৰ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তাৰ মানে সৰু বাহুডালৰ বৰ্গৰ যোগফল কাৰ সমান সৰু বাহুডালৰ বৰ্গৰ যোগফলটো হৈছে সৰু বাহুডালৰ বৰ্গৰ যি যোগফল সেই যোগফলটো হৈছে কাৰ সমান হৈ গৈছে কাৰ সমান দেখিবলৈ পাইছো অতিভুজৰ বৰ্গৰ সমান সৰু বাহুডালৰ বৰ্গৰ যোগফলটো অতিভুজৰ বৰ্গৰ সমান ইয়াত যদি আমি ডায়াগ্ৰামটো চাও অতিভুজ মানে কি এসি স্কয়াৰ সো এসি স্কয়াৰটো এটা অতিভুজ এসি স্কয়াৰ ইকুয়াল টু কাৰ সমান হৈ যাব এবি স্কয়াৰ প্লাস বিসি স্কয়াৰৰ সমান হৈ যাব এইটোৱে পাইথাগোৰাছে কৈ গৈছে এতিয়া এই ৰিলেশনটো আমি এপ্লাই কৰি কি কৰিব পাৰিম এই ৰিলেশনটো আমি এতিয়া এপ্লাই কৰি যদি আমাক সমকোণী ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মান দিয়া থাকে আমি তৃতীয় বাহুটো খুব সহজে উলিয়াই ল'ব পাৰিম আহক আমি এটা এক্সাম্পল চাও এক্সাম্পল এটা চাবলৈ আমি চেষ্টা কৰো মই এটা সমকোণী ত্ৰিভুজ আঁকি ললো লগতে মই কৈ দিলো যে এই বাহুটোৰ দৈৰ্ঘ্য হৈছে 12 আনহাতে তলত যি বাহুডাল আছে সেই বাহুডালৰ দৈৰ্ঘ্য মই কৈ দিলো কিমান বুলি 5 বুলি কৈ দিলো তেতিয়া হলে মোক আটাইতকৈ দীঘল এই বাহুডালৰ দৈৰ্ঘ্য কিমান হেতু উলিয়াব লাগে কেনেদৰে উলিয়াম খুব সহজ কেনেদৰে উলিয়াম আমি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি দিম পাইথাগোৰাছৰ মতে কি আটাইতকৈ দীঘল বাহুডালৰ বৰ্গ তাৰ মানে এসি স্কয়াৰ ইকুয়াল টু কাৰ বৰ্গৰ সমান এবি স্কয়াৰ আৰু বিসি স্কয়াৰৰ সমান পাইথাগোৰাছে এইটো কথা কৈ থৈ গৈছে যিকোনো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইটো খাটিব আটাইতকৈ দীঘল বাহুডালৰ বৰ্গ ইকুয়াল টু সৰু সৰু বাহুডালৰ বৰ্গৰ যোগফলৰ সমান এইটো সদায় খাটিব ঠিক আছে তো এবি মানে কিমান এবি মানে হৈছে 12 স্কয়াৰ প্লাস বিসি মানে কিমান বিসি মানে হৈছে 5 স্কয়াৰ সো এসি স্কয়াৰ মানে আমি ইমানখিনি পালো 12 স্কয়াৰ মানে 144 5 স্কয়াৰ মানে 25 সো এসি স্কয়াৰ মানে আমি ইমান পাই গলো AC ইকুয়াল টু কিমান হ'ব AC স্কয়াৰ ইকুয়াল টু 169 এতিয়া
169 টো কাৰ 169 টো কাৰ বৰ্গ আপোনালোকে গম পায় 13 ৰ বৰ্গ 13 ক স্কয়াৰ কৰিলে 169 পায় সো AC ইকুৱেল টু কিমান পাই গল AC ইকুৱেল টু 39 পাই গল তো আপোনালোকে চাওক দুটা বাহু দিয়া আছিল থাৰ্ড বাহুটোৰ জোখ আমি খুব সহজে উলিয়াই ললো থাৰ্ড বাহুটোৰ জোখ কিমান পাই গলো উলিয়াই ফেলে 13 পাই গল বুজি পাইছে 12 আৰু 5 দিয়া আছিল থাৰ্ড বাহুটো 13 পাই গল ঠিক তেনেদৰে যদি যিকোনো দুটা বাহু দিয়া থাকে আনটো বাহু আমি সহজে উলিয়াব পাৰিম লাহে লাহে আমি কৰিম এইবোৰ পাইথাগোৰাছৰ সূত্ৰ খটুৱাই তাৰ পিছত আৰু এক ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই প্ৰশ্নটো চাওক তলত দিয়া আছে প্ৰশ্নটো কি দিয়া আছে যে কেইটামান নাম্বাৰ দিয়া আছে কেইটামান নাম্বাৰ দিয়া আছে 12 5 3 5 13 3 4 5 6 8 10 6 7 8 কৈছে তলৰ জোখ বিশিষ্ট বাহুবোৰে সমকোণী ত্ৰিভুজ গঠন কৰিবনে আমাক সুধিছে এই যে নাম্বাৰবোৰ দিয়া আছে এইবোৰ হৈছে ত্ৰিভুজৰ বাহুৰ জোখ তো এনেকুৱাকে যদি জোখবোৰ থাকে সমকোণী ত্ৰিভুজ গঠন হবনে নহব আমাক সুধিছে সো আমি চেক কৰি চাম আহক কেনেকে চেক কৰিম চেক কৰাৰ কাৰণে ইংলিশত কি কৈছে will the sides of a triangle will the following sides তলত কিছুমান জোখ দিয়া আছে বাহুৰ জোখ সেইবোৰে will the following sides of a triangle form a right triangle ইহতে সমকোণী ত্ৰিভুজ বনাই নে সুধিছে আমাক কেনেকে কৰিব প্ৰথমতে এক নম্বৰটো আমি টাৰ্গেট কৰো এক নম্বৰটো কি কৰিব যে সৰু সৰু যি দুটা আছে সৰু সৰু বাহু দুটাৰ যোগফল কিমান হয় চাওক সৰু সৰু বাহু দুটা যোগ কৰিলে 5 স্কয়াৰ 25 12 স্কয়াৰ 144 তাৰ মানে কিমান হল 169 হৈ গল এবাৰ ডাঙৰ বাহুটো যোগ কৰি চাওক ডাঙৰ বাহুটো যোগ নহয় বৰ্গ কৰি চাওক বৰ্গ কৰি চালে 169 দেখিছে যে সৰু সৰু বাহু দুটাৰ বৰ্গৰ যোগফল আৰু ডাঙৰ বাহুটোৰ বৰ্গ সমান হৈ গৈছে তাৰ মানে এই তিনটা কি হ'ব এই তিনটা এটা সমকোণী ত্ৰিভুজৰ এই তিনটাই সমকোণী এই তিনডাল বাহুৱে এটা সমকোণী ত্ৰিভুজ নিশ্চয় বনাব বি নম্বৰটো আমি চেক কৰো বি নম্বৰ কি কৰিব সৰু সৰু যি নাম্বাৰবোৰৰ বৰ্গ লওক 3 স্কয়াৰ প্লাস 4 স্কয়াৰ কিমান পাব 3 স্কয়াৰ 9 4 স্কয়াৰ হৈছে 16 25 হয়নে 25 আৰু যদি মই ডাঙৰটোৰ বৰ্গ লওঁ কিমান পাম 25 পাম তাৰ মানে সৰু সৰু দুটাৰ বৰ্গ ইকুৱেল টু ডাঙৰটোৰ বৰ্গ তাৰ মানে কি হৈছে যে ইউ সমকোণী ত্ৰিভুজ এটা গঠন কৰিব নেক্সটটো চাও সি নাম্বাৰটো সৰু সৰু দুটা লৈ লও 6 স্কয়াৰ প্লাস 8 স্কয়াৰ 6 স্কয়াৰ মানে হৈছে 36 8 স্কয়াৰ মানে হৈছে 64 ইকুৱেল টু কিমান 100 আৰু এটা আছে নাম দীঘল বাহুডাল হৈছে 10 দীঘল বাহুডালক বৰ্গ কৰিলে পাই যাও 100 সৰু সৰু বাহু দুটাৰ বৰ্গৰ যোগফল ইকুৱেল টু দীঘল বাহুটোৰ বৰ্গৰ যোগফল দীঘল বাহুটোৰ বৰ্গ সমান হৈ গৈছে তাৰ মানে ইহতে সমকোণী ত্ৰিভুজ বনাব লাষ্টৰটো চাও ডি নাম্বাৰটো সৰু কি আছে 6 স্কয়াৰ প্লাস 7 স্কয়াৰ 6 স্কয়াৰ মানে 36 7 স্কয়াৰ মানে হৈছে 49 যোগ কৰিলে কিমান হ'ব যোগ কৰিলে 6 9 15 5 আৰু থাকিল 1 4 4 4 8 85 হ'ব আৰু যদি আমি 8 স্কয়াৰ কৰো 64 পাম ইয়াত দেখিবলৈ পাইছো যে সৰু সৰু বাহু দুটাৰ বৰ্গৰ যোগফল ডাঙৰ বাহুটোৰ বৰ্গৰ যোগফলৰ সমান হোৱা নাই গতিকে ই ডি নাম্বাৰটোৱে সমকোণী ত্ৰিভুজ বনাব নোৱাৰে ক্লিয়াৰ হৈছে সো পাইথাগোৰাছ ফৰ্মুলা আমি এনেকৈ এপ্লাই কৰিব পাৰো আনহাতে আমি পাইথাগোৰাছ ফৰ্মুলা এপ্লাই কৰি ত্ৰিভুজ এটাত যিকোনো দুটা বাহু দিয়া থাকিলে সমকোণী ত্ৰিভুজত যিকোনো দুটা বাহু দিয়া থাকিলে থাৰ্ড বাহুটো আমি উলিয়াব পাৰো আহক নেক্সট কিছুমান ডিসকাশন আগবঢ়াও কি কৈছে চাও আমি সো কি কৈছে আমি চাম এতিয়া একফালৰ পৰা যে প্ৰথমতে পইণ্টস টু বি নোটেড কিছুমান কি কথা কৈছে এটা ইম্পৰ্টেন্ট কথা এটা কৈছে যে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুৰ জোখতকৈ ডাঙৰ হয় মনত ৰাখিব এইটো সদায় মনত ৰাখিব যে ত্ৰিভুজৰ যদি আপুনি যিকোনো দুটা বাহুৰ যোগফল লয় ফৰ এক্সাম্পল এটা আমি ত্ৰিভুজ আঁকি চাও মই এইটো এটা ত্ৰিভুজ আঁকি দিলো সো মই এই ত্ৰিভুজটোৰ এইটো বাহু আৰু এইটো বাহুৰ যদি যোগ কৰো সদায় কি পাম এই দীঘল বাহুডালতকৈও সেই যোগফলটো সদায় বেছি হ'ব দুটা বাহু যদি যিকোনো দুটা বাহু আপুনি যদি ত্ৰিভুজৰ লৈ ফেলে যোগ কৰি দিয়ে তৃতীয় বাহুটো থাৰ্ড বাহুটোতকৈ সদায় কি হ'ব ডাঙৰ হ'ব অলপমান ফিল কৰক বস্তুটো ল্যাঙ্গুৱেজটো আৰু চিন্তা শক্তিত আনিবলৈ চেষ্টা কৰক বস্তুটো সেকেন্ড কি কৈছে sum of any two sides of a triangle ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল সদায়
তৃতীয় বাহুটোতকৈ কি হয় তৃতীয় বাহুতকৈ সদায় ডাঙৰ হয় ক্লিয়াৰ হৈছে তো এতিয়া আমি তলত কিছুমান কথা আমাক সুধিছে আমি তেতিয়াহ'লে এই লজিকটো এপ্লাই কৰি তলৰ কথাবোৰ তলত যিকেইটা আমাক পইণ্ট দিছে যিটো প্ৰশ্ন আমাক সুধিছে সেই প্ৰশ্নটো আমি সলভ কৰিব ট্ৰাই কৰো কি কৈছে যে তলৰ জোখবোৰ এটা ত্ৰিভুজৰ বাহু হ'বনে কেইটামান জোখ দিয়া আছে ত্ৰিভুজ যিকোনো ত্ৰিভুজৰ বাহু হ'বনে সুধিছে আগত যিটো প্ৰশ্ন চাইছিলো সেইটো আছিল সমগুণী ত্ৰিভুজৰ বাহু হ'বনে সমগুণী ত্ৰিভুজৰ বাহু হ'বনে সুধিলে আমি পাইথাগোৰাছ তাত খাটিবনে নাখাটিব সেইটো চাব লাগে আৰু যদি সোধে যে এনেই ত্ৰিভুজৰ বাহু হ'বনে তেতিয়া আমি কি কৰিব লাগে সৰু সৰু বাহু দুটা যোগ কৰি চাও 3 আৰু 4 সৰু সৰু বাহু দুটা যোগ কৰিলো কিমান পালো 3 যোগ 4 7 পালো তাৰ মানে 7 টো তৃতীয় বাহু 5 তকৈ ডাঙৰ গতিকে হি এটা ত্ৰিভুজ বনাব নেক্সট 3 আৰু 4 5 তকৈ ডাঙৰ বনাব ইয়াত চাও 6 নম্বৰটো সৰু সৰু বাহু 6 আৰু 8 যদি যোগ কৰি দিয়ে কিমান পাব 14 পাব কিন্তু 14 টো তৃতীয় বাহুতকৈ 14 টো কি হৈছে তৃতীয় বাহু আছে 10 তৃতীয় বাহুতকৈ ডাঙৰ গতিকে ইউ কি বনাব ত্ৰিভুজ এটা বনাব ডি নম্বৰটো যদি আমি চাও 6 যোগ 7 13 13 টো তৃতীয় বাহু 8 তকৈ ডাঙৰ 13 টো কি পাইছে তৃতীয় বাহু 8 তকৈ ডাঙৰ গতিকে ইউ এটা ত্ৰিভুজ সৃষ্টি কৰিব যদিহে দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ সৰু হলহেঁতেন তেতিয়া কিন্তু ত্ৰিভুজ নবনালেহেঁতেন ক্লিয়াৰ হৈছে নেক্সট টপিকত আমি মুভ কৰো খুব ইম্পৰ্টেন্ট টপিক এৰিয়া এণ্ড পেৰিমিটাৰ অফ এ ট্ৰায়াঙ্গল ত্ৰিভুজৰ কালি আৰু পৰিসীমা বা ত্ৰিভুজৰ পৰিসীমা আৰু কালি যি বুলিয়ে নকয় এইটো এটা খুবেই ইম্পৰ্টেন্ট টপিক প্ৰশ্ন আহে ইয়াৰ পৰা আমি আহক ডিসকাস কৰো পৰিসীমা কি হয় আৰু কালি কি হয় ত্ৰিভুজ এটা আঁকি লওঁ তাৰ কাৰণে এইটো মই ত্ৰিভুজ এটা আঁকি ললো এতিয়া পৰিসীমা মানে কি পৰিসীমা মানে হৈছে ইয়াৰ যিটো বাউণ্ডাৰীৰ জোখ এডাল বাহু এডাল বাহু এডাল বাহু পেৰ দিবলৈ যদি আপুনি লাগে এনেকে বাউণ্ডাৰীত আপুনি পেৰ দিব লাগিব মই ত্ৰিভুজটোৰ নাম দি দিলো ত্ৰিভুজটোৰ নাম কি দিলো এ বি আৰু চি দি দিলো সো পৰিসীমা কিমান হ'ব ত্ৰিভুজটোৰ পৰিসীমা বাহু তিনডালৰ যদি মই যোগ কৰি দিওঁ মই ত্ৰিভুজৰ পৰিসীমা পাই যাম পৰিসীমা কিমান হৈ যাব এ বি প্লাস বি সি প্লাস এ সি তিনডাল বাহুৰ যদি মই দিকটো যোগ কৰি দিওঁ কি পাই যাম ত্ৰিভুজটোৰ মই পৰিসীমা পাই যাম বুজি পাইছে গতিকে ত্ৰিভুজৰ পৰিসীমা কি বুলি ক'ব পাৰি ত্ৰিভুজৰ পৰিসীমা হৈছে বাহু তিনডালৰ যোগফল এতিয়া যদি সোধে যে সমবাহু ত্ৰিভুজৰ পৰিসীমা কি perimeter of equilateral triangle perimeter of equilateral triangle of side A ঠিক আছে A বাহুৰ দৈৰ্ঘ্য যদি হয় তেনেকুৱা এটা যদি সমবাহু ত্ৰিভুজ থাকে সেই ত্ৰিভুজটোৰ পৰিসীমা কি হ'ব আমি উলিয়াব লাগে এইটো বস্তুটো ঠিক আছে তো সমবাহু ত্ৰিভুজৰ বৈশিষ্ট্য কি সমবাহু ত্ৰিভুজ এটা সদায় সমবাহু ত্ৰিভুজৰ আমি গম পাওঁ যে প্ৰতিটো বাহু সমান তিনিটা বাহু সমবাহু ত্ৰিভুজৰ কি হয় সমবাহু ত্ৰিভুজৰ তিনিটা বাহু সমান হয় এইটো ৰব গুছি গৈছে এইটো বাহু আৰু এইটো বাহু সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এই তিনিটা বাহু সমান আৰু ধৰি ললো এটা বাহুৰ যোগ যদি এ হয় তিনিটা বাহুৰ যোগেই এ হ'ব গতিকে পৰিসীমা বা পেৰিমিটাৰ কি হৈ যাব 3a হৈ যাব হয় না a plus a যদি মই লওঁ এইটো বাহু a এইটো বাহু a এইটো বাহু a গতিকে সমবাহু ত্ৰিভুজৰ পৰিসীমা কিমান হ'ব 3a যদি সমবাহু ত্ৰিভুজৰ এনেকে যদি প্ৰশ্ন এটা আহে যে সমবাহু ত্ৰিভুজ এটাৰ এটা বাহুৰ যোগ 12 সেন্টিমিটাৰ তেন্তে পৰিসীমা কিমান 12 3 গুণ 36 সেন্টিমিটাৰ হ'ব পৰিসীমা উল্টাকে যদি সোধে সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 36 সেন্টিমিটাৰ তাৰ বাহুৰ যোগ কিমান 36ক 3 দি হৰণ কৰি দিলে পাই যাব যোৱা বছৰ প্ৰশ্ন আহিছে এটোৰ ওপৰতে থিওৰি প্ৰশ্ন আহিছে যে এটা ত্ৰিভুজৰ বাহুৰ যোগ ইয়াৰ পৰিসীমাৰ 1/3 ত্ৰিভুজটো কি ত্ৰিভুজটো সমবাহু ত্ৰিভুজ যি নহওক নেক্সট আমি পৰিসীমাৰ বিষয়ে ডিসকাস কৰিলো অকনমান ত্ৰিভুজৰ কালিৰ বিষয়েও আলোচনা কৰো ত্ৰিভুজৰ কালি
Area of triangle. Area of triangles. ত্ৰিভুজৰ কালি। ত্ৰিভুজৰ কালিৰ এটা ফৰ্মুলা আছে। ফৰ্মুলাটো কি? হাফ ইনটু বেস ইনটু হাইট। ঠিক আছে, মই আকৌ লিখি দিছো ফৰ্মুলা। ফৰ্মুলা হাফ ইনটু বেস মানে হৈছে ভূমি, ভূমি পূৰণ উচ্চতা, ভূমি পূৰণ উচ্চতা। ঠিক আছে, ইংলিছত লিখিলে কি হ'ব? হাফ ইনটু, পুৰা মুখস্থ ৰাখিব, বহুত কামত আহিব, বেস ইনটু হাইট। ঠিক আছে, এইটো হৈছে ত্ৰিভুজৰ কালিৰ সূত্ৰ। এতিয়া বেস কি হয় গম পালে? বেস কি হয় অলপ আগত মই কৈছো যে ত্ৰিভুজৰ যিটো এই ত্ৰিভুজ যদি আমি চাবলৈ যাওঁ, এই যিটো BC বাহুডাল দেখিবলৈ পাইছে, BC বাহুডালে কি হৈ যাব? ত্ৰিভুজটোৰ বেস বা ভূমি হৈ যাব। এতিয়া উন্নতি বা উচ্চতা কোনটো বা হাইট কোনটো? এই যে মই AD এইমাত্ৰ আঁকিলো, এইটো হৈ যাব ত্ৰিভুজৰ হাইট বা উন্নতি বা উচ্চতা। গতিকে ত্ৰিভুজৰ যদি কালি উলিয়াব লাগে, আমি সেই বেস আৰু উন্নতিটো কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। তলফালে ত্ৰিভুজৰ এতিয়া ফৰ্মুলাটো মুখস্থ কৰি থৈ দিয়ক, হাফ ইনটু বেস ইনটু হাইট। তলফালে ত্ৰিভুজৰ কালিৰ সূত্ৰ কিছুমান, প্ৰশ্ন কিছুমান আছে, প্ৰশ্নবোৰ কৰিম তেতিয়া আৰু বেছি ক্লিয়াৰ হৈ গৈ থাকিব। এতিয়া সূত্ৰটো মুখস্থ কৰি থৈ দিয়ক। ত্ৰিভুজৰ কালিৰ সূত্ৰ কি? হাফ ইনটু বেস ইনটু হাইট। এতিয়া আমি আহো ইকুইলেটাৰেল ট্ৰায়াঙ্গেলৰ ক্ষেত্ৰত ত্ৰিভুজৰ কালিৰ সূত্ৰ কি হ'ব? সো এইটো এটা ত্ৰিভুজ আঁকি লৈছো। সো এইটো সমবাহু ত্ৰিভুজৰ মই নাম দি দিলো ABC বুলি। ত্ৰিভুজৰ নামটো দিলেহে ভাল লাগে। মই ক'লো যে ইয়াৰ AB বাহুডালৰ জোখ A, তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাই যাব যে আন বাহুবোৰৰ জোখো কিমান হ'ব? A হ'ব, কাৰণ ই এটা সমবাহু বা ইকুইলেটাৰেল ট্ৰায়াঙ্গেল। ইকুইলেটাৰেল ট্ৰায়াঙ্গেলৰ ক্ষেত্ৰত এৰিয়া ওলোৱা এটা শৰ্টকাট আছে। যদি ইকুইলেটাৰেল ট্ৰায়াঙ্গেলৰ এৰিয়া উলিয়াব দিয়ে, ফৰ্মুলা এটা আছে, ফৰ্মুলাটো মুখস্থ ৰাখিব লাগিব। কি হয় ফৰ্মুলাটো চাওঁ আহক। এৰিয়া অফ ইকুইলেটাৰেল ট্ৰায়াঙ্গেল, এৰিয়া অফ ইকুইলেটাৰেল ট্ৰায়াঙ্গেল, বা আমি ক'ব পাৰো সমবাহু ত্ৰিভুজৰ কালি। সমবাহু ত্ৰিভুজৰ কালি। সমবাহু ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰটো হৈছে √3/4a²। এইটো এটা ফৰ্মুলা। এই ফৰ্মুলাটো এপ্লাই কৰি যিকোনো সমবাহু ত্ৰিভুজৰ যদি এটা বাহুৰ মান দিয়া থাকে, যেনেকুৱা যিকোনো এনে প্ৰশ্ন আহিব পাৰে, তলফালে প্ৰশ্ন আছে আমি চাম, এনেকেও ক'ব পাৰে যে এটা সমবাহু ত্ৰিভুজৰ বাহুৰ জোখ, প্ৰতিটো বাহুৰ জোখ 12 সেন্টিমিটাৰ। ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা লগে লগে আমি এইটো ফৰ্মুলা এপ্লাই কৰি দিম, √3a²/4। আমি কি পাই যাম? সমবাহু ত্ৰিভুজৰ কালি পাই যাম। ক্লিয়াৰ হৈছে? সেকেন্ড কথা আমি ডিসকাস কৰো। সেকেন্ড কথাটো হৈছে, যদি আমাক উলিয়াব দিয়ে যে সমকোণী ত্ৰিভুজৰ কালি, এৰিয়া অফ রাইট ট্রায়াঙ্গেল, সমকোণী ত্ৰিভুজৰ কালি যদি উলিয়াব দিয়ে, সমকোণী ত্ৰিভুজৰ কালি। সো সমকোণী ত্ৰিভুজৰ যদি আমাক কালি উলিয়াব দিয়ে, আমি কেনেকে উলিয়াম? চাওক, এটা কথা চিন্তা কৰক। সমকোণী ত্ৰিভুজ এটা প্ৰথমতে আমি আঁকি লওঁ। এইটো এটা সমকোণী ত্ৰিভুজ, এইটো ভূমি দেখিবলৈ পাইছে। এটা কথা চিন্তা কৰক যে বেলেগ ত্ৰিভুজত আমি উন্নতিটো আঁকিব লাগিলে এনেকে মাজেদি ভূমিলৈকে এটা লম্ব টানিব লাগে, হয় নে নহয়? এনেকে মাজেদি এটা এক্সট্ৰাকে লম্ব এটা টানিব লাগে। কিন্তু সমকোণী ত্ৰিভুজত যিডাল পারপেন্ডিকুলার লম্ব বাহু, সেইডালেই উন্নতি। যিডাল লম্ব বাহু, সেইডালেই কি হৈছে? সেইডালেই উন্নতি। এইটোতো ভূমি হ'ব, সেই লম্বডালেই উন্নতি। মই যদি ইয়াতে সমকোণী ত্ৰিভুজটোত নাম দি দিওঁ ABC বুলি, গতিকে এই ত্ৰিভুজটোৰ কালি কিমান হ'ব? হাফ ইনটু ইয়াৰ ভূমি কি আছে? ভূমি BC আছে, ঠিক আছে। আৰু লম্ব কি আছে? লম্ব বেলেগকে আগত যেনেকে আগৰ এইটো চাওক, ইয়াত আমি এটা লম্ব AD টানি ল'ব লাগিছিল, ঠিক আছে, টানি লৈছিলো। ইয়াত টানিব নালাগে। ইয়াত যিটো AB বাহু আছে, সি নিজেই কি হৈ যাব? সি নিজেই লম্ব হৈ যাব। তো সমকোণী ত্ৰিভুজৰ কালিও এনেকে উলিওৱা হয়। এতিয়া আমি প্ৰেক্টিস কোশ্চেন অলপমান কৰিম।
প্ৰেক্টিছ কুৱেশ্যন কৰিলে ভালেখিনি আমাৰ কনসেপ্ট ক্লিয়াৰ হ'ব আহক আৰম্ভ কৰো কি কৈছে প্ৰথম প্ৰশ্নটো যে find the perimeter of the triangle whose sides are ইমান and ইমান ত্ৰিভুজটোৰ পৰিসীমা নিৰ্ণয় কৰা যাৰ বাহুৰ জোখবোৰ ইমান দিয়া আছে এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ বাহুৰ জোখবোৰ দিয়া আছে 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু বোলে 5 সেন্টিমিটাৰ ইয়াৰ পৰিসীমা কিমান হ'ব একেবাৰে সহজে উলিয়াব পাৰি বাহুকেইটা যোগ কৰি দিলে আমি পৰিসীমা পাই যাম 3 যোগ 4 যোগ 5 3 4 7 হাতে বাছে 12 মিটাৰ গতিকে সমকোণী ত্ৰিভুজটোৰ সমকোণী নহয় যিকোনো এটা ত্ৰিভুজটোৰ পৰিসীমা কিমান হৈ গল 12 মিটাৰ হৈ গল তলত তিনটা বাহু দিয়া আছে ত্ৰিভুজ এটাৰ পৰিসীমা কিমান হ'ব গোটেইকেইটা যোগ কৰি দিলে হ'ল 11 17 হৈ যাব 28 28 আৰু 29 যদি কৰে কিমান হ'ব 47 হ'ব 47 মিটাৰ বুজি পাইছে এনেকে খুব সহজে পৰিসীমা বা পেৰিমিটাৰ আমি উলিয়াব পাৰো নেক্সট প্ৰশ্নটো কি দিছে নেক্সট প্ৰশ্ন দিছে এৰিয়া উলিয়াব লাগে ফাইন্ড দা এৰিয়া অফ এ ট্ৰায়াঙ্গল এটা ত্ৰিভুজৰ কালি উলিয়াব লাগে having base 18 centimeter and height 12 centimeter এনেকুৱা টাইপৰ কোৱেশ্চনবোৰক ইম্পৰ্টেন্ট বুলি ক'ব পাৰি যেনেকে যোৱা বছৰ ট্ৰেপেজিয়ামৰ এৰিয়া উলিয়াব আহিছে প্ৰত্যেক বছৰে হয়তো ট্ৰেপেজিয়ামৰ নহয়তো বা আয়তৰ নহয়তো বা ত্ৰিভুজৰ নহয়তো বা ৰম্বাসৰ কাবাৰ নহয় কাবাৰ এৰিয়া উলিয়াব দিয়াৰ সম্ভাৱনা থাকে তো এইটো এটা এৰিয়া উলিয়াব দিয়া প্ৰশ্ন কি কৈছে ফাইন্ড দ্য এৰিয়া অফ এ ট্ৰায়াঙ্গল ত্ৰিভুজটোৰ এৰিয়া উলিয়াব লাগে এৰিয়া অফ ট্ৰায়াঙ্গল ত্ৰিভুজৰ এৰিয়াৰ আমি ফৰ্মুলা কি শিকিলো ত্ৰিভুজৰ এৰিয়াৰ ফৰ্মুলা আমি শিকিলো হাফ ইনটু বেস ইনটু হাইট হয়নে বেস মানে হৈছে ভূমি হাইট মানে হৈছে অতি বা উচ্চতা হাফ ইনটু অসমীয়াত কি কৈছে প্ৰশ্নটো 12 সেন্টিমিটাৰ ভূমি আৰু 18 সেন্টিমিটাৰ ভূমি আৰু 12 সেন্টিমিটাৰ উচ্চতা বিশিষ্ট ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা তো ভূমি দিয়া আছে 18 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 12 সেন্টিমিটাৰ 2 দি 18 কাটি দিলেও 9 বাৰ যায় 9 12 গুণ কিমান বাৰ হ'ব 9 2 গুণ 18 8 হাতত থাকিল 1 9 গুণ 9 9 1 10 108 সেন্টিমিটাৰ স্কয়াৰ ত্ৰিভুজটোৰ এনেকে কালিও আমি খুব সহজে উলিয়াব পাৰিম ক্লিয়াৰ হৈছে বুজি পাইছে নেক্সট প্ৰশ্নটো আমি চাও নেক্সট এটো এটা প্ৰশ্ন দিছে কৈছে যে সো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন বুলিয়ে ক'ব পাৰি কাৰণ এনেকুৱা এটা কোৱেশ্চনো আহিছিল যোৱাবাৰ কোৱেশ্চনটো যিমান দূৰ সম্ভৱ মোৰ এক্স্যাক্টলি পাহৰিলো উচ্চতা উলিয়াব দিয়া কোৱেশ্চন এটা আছিল ত্ৰিভুজৰ নহয় বেলেগ এটা জিওমেট্ৰিৰ তাতে উচ্চতা উলিয়াব দিয়া কোৱেশ্চন আছিল ফৰ্মুলাত পাতি দিলে ডাইৰেক্ট উচ্চতা আহি যায় কোনটো ফিগাৰ দিছিলে এক্স্যাক্টলি মোৰ মনত বৰ্তমান পৰা নাই চাওক কি কৈছে the find the height of a triangle ত্ৰিভুজটোৰ উচ্চতা নিৰ্ণয় কৰা whose area is 420 centimeter square and base is equal to 60 centimeter এটা ত্ৰিভুজৰ 420 বৰ্গ সেন্টিমিটাৰ কালি কিমান এটা ত্ৰিভুজৰ কালি দিয়া আছে এটা ত্ৰিভুজৰ কালি 420 বৰ্গ সেন্টিমিটাৰ আৰু ভূমি দিয়া আছে 60 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ উচ্চতা নিৰ্ণয় কৰা আমি ফৰ্মুলা কি পাইছো ফৰ্মুলাত ফোকাস কৰিব ফৰ্মুলা আমি কালিৰ ফৰ্মুলা কি পাইছো কালি বা এৰিয়াৰ ফৰ্মুলা কালি ইকুয়াল টু হাফ ইনটু বেস ইনটু হাইট আমি ইতিমধ্যে পাই থৈছো হাফ ইনটু বেস ইনটু হাইট এতিয়া প্ৰশ্নটো আকৌ এবাৰ পঢ়ক এটা ত্ৰিভুজৰ কালি 420 সেন্টিমিটাৰ the area of a triangle is 420 so ইয়াত 420 টো পাতি দিলো হাফ টু হাফে থাকিল ভূমি কিমান দিয়া আছে ভূমি 60 সেন্টিমিটাৰ হলে বেস ইজ ইকুয়াল টু 60 সেন্টিমিটাৰ ভূমি 60 সেন্টিমিটাৰ আমাক উচ্চতা বা হাইট উলিয়াব দিছে ঠিক আছে অলপ ক্যালকুলেশন কৰিব লাগিব অলপমান ক্যালকুলেশন কৰিলে আহি যাব আনসাৰ 2 দি 60 কাটি দিলো 30 বাৰ যায় h ইকুয়াল টু কিমান হ'ব 32 ইয়াতে পূৰণ হৈ আছে ইফালে আহিলে হৰণ হৈ যাব সো ইফালে আহিলে কি হ'ব 420 তাৰ তলত 30 দি হৰণ কৰি দিলো 0 0 কেনসেল গল 3 দি 42 কিমান বাৰ যায় 3 দি 42 14 বাৰ যায় গতিকে উচ্চতা কিমান হৈ যাব 14 সেন্টিমিটাৰ ত্ৰিভুজটোৰ হাইট বা উচ্চতা কিমান হৈ যাব 14 সেন্টিমিটাৰ হৈ যাব ক্লিয়াৰ হৈছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন বুলি ক'ব পাৰি এটো এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ এনেকুৱা কালি দিয়া থাকিব উচ্চতা উলাব দিব হেতু ত্ৰিভুজৰ নহলেও হয়তো আপোনাক বেলেগ জিওমেট্ৰিক বা বস্তুৰ দি দিব পাৰে নেক্সট প্ৰশ্ন চাও হক কি কৈছে নেক্সট প্ৰশ্নত the three sides of a triangle are in the ratio
2:3:4 ত্রিভুজ এটাৰ বাহু তিনিটাৰ অনুপাত দিয়া আছে 2:3:4 গতিকে আমি বাহু কেইটা লগে লগে কি বুলি ধৰিম অনুপাত মই আগতেও শিকাইছিলো অনুপাতত যেতিয়া বস্তুটো থাকে লগে লগে আমি 2x 3x আৰু 4x বুলি ধৰি ললো সো ত্ৰিভুজৰ তিনিটা বাহুৰ অনুপাত দিয়া আছে 2:3:4 লগে লগে আমি বাহু কেইটাৰ অনুপাত 2x 3x আৰু 4x বুলি ধৰি ললো ঠিক আছে কৈছে আৰু পৰিসীমা 225 এতিয়া পৰিসীমা মানে কি এটো যদি ত্ৰিভুজ হয় ইয়াত বাহু কেইটা আমি 2x 3x আৰু 4x বুলি ধৰি ললো পৰিসীমা মানে কি তিনিটা বাহুৰ যোগফল হয় নাই পৰিসীমা কিমান দিয়া আছে পৰিসীমা দিয়া আছে 225 225 তিনিটা বাহু যদি আমি যোগ কৰি দিও 2x plus 3x plus 4x equal to কিমান পাম 225 so 2x plus 3x কিমান হৈ গল 5x 5x এ 4x এ 9x 9x equal to 225 x ৰ ভ্যালুটো আমি উলিয়াই লওঁ x equal to 9 টো পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ যাব 9 দি ডিভাইড কৰি দিলো 9 দি কেইবাৰ যায় 22ক নাযায় 18ক যায় দুবাৰ 4 বাকি ৰয় 45 45ক যায় 5 বাৰ x equal to আমি 25 পাই গলো কিন্তু প্ৰশ্নত কি কৈছে প্ৰশ্নত কৈছে যে find the value of the largest side আটাইতকৈ দীঘল বাহুডালৰ যোগ নিৰ্ণয় কৰা এটা 2x 3x 4x ৰ আটাইতকৈ দীঘল বাহু কোনডাল হ'ব 4x হ'ব গতিকে আমি x ৰ মানটোহে উলিয়ালো এতিয়া 4x ৰ মানটো উলিওৱাৰ লগে লগে আনসাৰটো পাই যাম গতিকে আমি লিখি দিও এতেকে আটাইতকৈ দীঘল বাহু এতেকে আটাইতকৈ দীঘল বাহু আটাইতকৈ দীঘল বাহু কিমান হ'ব 4x যদি 4x হয় 4 into 25 x ৰ ভ্যালুটো বহাই দিলো 4 into 25 মানে 100 মিটাৰ আছিল নে সেন্টিমিটাৰ আছিল ইউনিটবোৰ মিটাৰত আছিল গতিকে 100 মিটাৰ আটাইতকৈ দীঘল বাহুডালৰ ত্ৰিভুজটোৰ আটাইতকৈ দীঘল বাহুডালৰ যোগ কিমান হ'ব আটাইতকৈ দীঘল বাহুডালৰ যোগ হ'ব 100 মিটাৰ বুজি পাইছে নেক্সট কোৱেশ্চনটোলৈকে আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনটো অলপমান আগত আমি ইতিমধ্যে এনেকুৱা সিমিলাৰ কোৱেশ্চন এটা কৰিছো সো এইটো কোৱেশ্চন মই আপোনালোকৰ নিজৰ প্ৰেক্টিছৰ কাৰণে হোমৱৰ্ক হিচাপে দিলো এটো কৰিব হোমৱৰ্ক হিচাপে find the height of a triangle whose base is যাৰ ভূমি 50 সেন্টিমিটাৰ আৰু এৰিয়া দিয়া আছে 500 সেন্টিমিটাৰ স্কয়াৰ উচ্চতা নিৰ্ণয় কৰিব লাগে ঠিক আছে হোমৱৰ্ক হিচাপে কৰিব পাৰিব টান নহয় ইতিমধ্যে আগত কৰিছো সিমিলাৰ প্ৰশ্ন নেক্সট কোৱেশ্চনটো চাও very important question দিছে next কি কৈছে find the area of an equilateral triangle the length of whose sides is 12 centimeter এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দিশ 12 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা মই শিকাইছো সমবাহু ত্ৰিভুজৰ কালিৰ সূত্র কি সমবাহু ত্ৰিভুজৰ কালি সমবাহু ত্ৰিভুজৰ কালি কেনেকৈ উলিয়ায় এটা বাহু যদি দিয়া থাকে সমবাহু ত্ৰিভুজৰ কালিৰ সূত্র হৈছে √3/4 a স্কয়াৰ এটো সূত্র মই শিকাইছিলো এতিয়া ভ্যালু পুট কৰোৱা হক √3/4 a মানে বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে বাহুৰ দিশ 12 সেন্টিমিটাৰ দিয়া আছে 12 স্কয়াৰ √3/4 12 স্কয়াৰ 12 বৰ্গ মানে 12 12 গুণ 144 কাটি দিলো 4 দি হৰণ কৰিলে কি 14ক নাযায় 12ক যায় 3 বাৰ 2 বাকি ৰল 24ক যায় 6 বাৰ 36 গতিকে আনসাৰ হৈ যাব 36 √2 নহয় √3 সেন্টিমিটাৰ স্কয়াৰ ক্লিয়াৰ হৈছে এটো হৈছে সমবাহু ত্ৰিভুজৰ কালি এনেকে উলিয়ায় একদম শৰ্টকাট নেক্সট কোৱেশ্চনটো মই হোমৱৰ্ক দি দিলো এটো কোৱেশ্চন কৰিব হোমৱৰ্ক অপচন দি দিছো চিন্তা নাই the area of a equilateral triangle whose side is 8 centimeter সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দিশ 8 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা কৰিব খুব সহজ প্ৰশ্ন দিছে চাব কি হয় আনসাৰ ওকে নেক্সট প্ৰশ্নলৈ আহিছো আমি নেক্সট প্ৰশ্নত কি কৈছে find the area of an isosceles right triangle isosceles right triangle তাৰ মানে কি সমকোণী সমদ্বিবাহু ত্ৰিভুজ সো সমকোণী সমদ্বিবাহু ত্ৰিভুজ কাক কৈছিল অলপ আগত আমি শিকিছো ইতিমধ্যে যদি এটা ত্ৰিভুজৰ এটা কোণ সমকোণ হয় আনহাতে যদি এই বাহু দুটা সমান হয় গুচি গল ত্ৰিভুজটো মই আকৌ আঁকিম কাৰণে যদি কি হয় এটা কোণ হয় সমকোণ
এটা কোণ যদি সমকোণ হয় আৰু লগতে আন বাহু দুটা যদি সমান হয়, ঠিক আছে, এটা কোণ হ'ব লাগিব সমকোণ, আনহাতে আন বাহু দুটা হ'ব লাগিব সমান, তেতিয়াহ'লে তাক কোৱা হয় আইচোসেলাস ৰাইট এংগল ট্ৰাইংগল বুলি কোৱা হয়, বা অসমীয়াত সমকোণী সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয়। এতিয়া কৈছে যে সমকোণী সমদ্বিবাহু ত্ৰিভুজ এটাৰ সমান বাহু দুটাৰ প্ৰত্যেকৰে দিশ 12 সেন্টিমিটাৰ। ইংৰাজীত পঢ়িব গ'লে find the area of an isosceles triangle of equal sides 15 centimeter each. সমান যে দুটা বাহু আছে, সমান বাহু দুটা, আচ্ছা অসমীয়াত বেলেগ আছে ইংৰাজীত বেলেগ আছে, মই দুইটাই 12 কৰি দিছো, ইংৰাজী অসমীয়া মই দুইটাই 12 কৰি দিম, লিখি দিওঁ বাৰু 12 বুলি। সো যেটো এটো দেখিবলৈ পাইছে ইংলিশটো 15 আছে, 12 কৰি দিম দুইটাই, ঠিক আছে। ওকে, সো কি এতিয়া ঘটনাটো হল যে সমকোণী সমদ্বিবাহু এই ত্ৰিভুজটোৰ দুয়োটা সমান বাহুৰ জোখ 12 সেন্টিমিটাৰ। ইয়াৰ এৰিয়া বা কালি উলিয়াব লাগে, কালি নিৰ্ণয় কৰা এৰিয়া। সো এৰিয়া অফ ট্ৰায়াঙ্গল আমি কি পাই থৈছো, হাফ ইনটু বেস ইনটু হাইট, এটো পাই থৈছো, হাফ মানে হাফ লিখিলো, বেস মানে ভূমি। এতিয়া ত্ৰিভুজটোৰ এই অংশটো ভূমি হ'ব নিশ্চয়, এইটো অংশ ভূমি হ'ব, গতিকে ইয়াৰ কিমান জোখ, ইয়াৰ জোখ 12 সেন্টিমিটাৰ। আনহাতে এই ত্ৰিভুজটোৰ যিটো লম্ব, এই লম্বটোৱে হ'ব উচ্চতা, এই লম্বও কিমান, এই লম্বও হৈছে 12 সেন্টিমিটাৰ, গতিকে কালি সহজে ওলাই যাব, 2 দি 12 কাটি দিলো কিমান বাৰ যায়, 6 বাৰ যায়, 12 6 গুণ 72, 72 সেন্টিমিটাৰ স্কয়াৰ। তো সমকোণী সমদ্বিবাহু ত্ৰিভুজ যেটো দিয়া আছিল আমাক, কালি কিমান, কালি হৈছে 72 সেন্টিমিটাৰ স্কয়াৰ। ক্লিয়াৰ? নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো। কি কৈছে নেক্সট প্ৰশ্নত, the area of a right triangle is 184 centimeter square. এটা সমবাহু ত্ৰিভুজৰ, সমবাহু নহয় সৰি, সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজৰ কালি 184 centimeters square বুলি দিয়া আছে, কালি দিয়া আছে, মন কৰক কি দিয়া আছে, one of its side is 16 centimeter long, এডাল বাহু 16 সেন্টিমিটাৰ দীঘল, find the length of the other side, আনডাল বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। ত্ৰিভুজটোৰ এটা বাহুৰ দিশ 16 সেন্টিমিটাৰ হলে আনটো বাহুৰ দিশ নিৰ্ণয় কৰা। মন কৰিবলগীয়া কথা, ত্ৰিভুজটো কেনেকুৱা ত্ৰিভুজ, সমকোণী ত্ৰিভুজ, গতিকে আহক সমকোণী ত্ৰিভুজ এটা আঁকি লওঁ। এইটো এটা সমকোণী ত্ৰিভুজ আমি আঁকি ললো, ইয়াৰে এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 16 সেন্টিমিটাৰ, আনটো বাহুৰ দৈৰ্ঘ্য আমি নাজানো, ধৰি ললো আনটো বাহুৰ দৈৰ্ঘ্য h, কিমান বুলি ধৰি ললো, h বুলি, h নধৰি x ধৰিব পাৰে, যি ধৰে নিজৰ ইচ্ছা, একো কথা নাই। সো এটা কালি বা এৰিয়া কিমান হৈ যাব, হাফ ইনটু বেস ইনটু হাইট, হাফ ইনটু বেস ইনটু হাইট। কালি দিয়া আছে প্ৰশ্নত 184, হাফ ইনটু বেস বা ভূমি কিমান, তলফালে চাওক, ত্ৰিভুজটোৰ ভূমি এইটো 16 সেন্টিমিটাৰ দেখিবলৈ পাব, 16 সেন্টিমিটাৰ ভূমি। সো আমি লিখি দিলো ভূমি 16 সেন্টিমিটাৰ, উচ্চতা কিমান, উচ্চতা h, h বুলিয়ে ৰাখিলো, 2 দি 16 8 বাৰ যায়, h ৰ ভ্যালু কিমান হ'ব, 8 টো ইফালে পূৰণ হৈ আছে, 184 ৰ পিনে আহিলে হৰণ হৈ যাব, 184 divided by 8। কাটিব লাগিব, এতিয়া কাটাকাটি অলপমান কৰিব লাগিব, ডাইৰেক্ট আঠেদি কাটি দিওঁ, আপোনালোকে কিন্তু এইবোৰ নিজে চেষ্টা কৰক দেই, কাটাকাটি মোৰ পৰা চাই থাকিলে একো বেনিফিট নহব। 18ক নাযায়, 16ক যাব দুবাৰ, বাকি ৰল 2, 24 হল, 24ক আঠেদি 3 বাৰ যায়, সো 23। তো আনটো বাহুৰ দৈৰ্ঘ্য কিমান, আনটো বাহুৰ দৈৰ্ঘ্য হৈ গল 16 নহয় সৰি 23 সেন্টিমিটাৰ। ক্লিয়াৰ হৈছে? সো এইটোৱে হৈ যাব আনটো বাহুৰ দৈৰ্ঘ্য। নেক্সট প্ৰশ্নত যাও। নেক্সট কোয়েশ্চন কি কৈছে, a triangle has a perimeter of 200 সেন্টিমিটাৰ এটা আহিব, ইয়াতে ইউনিটটো যদিও লিখা নাই, 200 সেন্টিমিটাৰ বুলি মই লিখি দিলো। সো এটা ত্ৰিভুজ আছে, ত্ৰিভুজটোৰ পৰিসীমা কিমান, ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে যে 200 সেন্টিমিটাৰ, a triangle has perimeter 200 centimeter, ত্ৰিভুজটোৰ পৰিসীমা 200 সেন্টিমিটাৰ। লগতে কি কৈছে, if two of its sides are equal, দুডাল বাহু সমান, তাৰমানে কি ত্ৰিভুজ হ'ব, এইটো সমদ্বিবাহু ত্ৰিভুজ হ'ব, isosceles triangle। যদি ত্ৰিভুজটোৰ দুডাল বাহু সমান আৰু কৈছে and third side is 20 more than the
ইকুৱেল সাইডস দুডাল বাহু সমান আৰু তৃতীয় বাহুডাল সমান বাহু দুডালতকৈ 20 বেছি তেন্তে তৃতীয় বাহুডালৰ দিক নিৰ্ণয় কৰা অপচনো দিয়া আছে যদি আপোনালোকে নিজে ট্ৰাই কৰিব বিচাৰিছে নিজে ট্ৰাই কৰক খুব ভাল লাগিব নিজে যেতিয়া কৰিব পাৰিব নোৱাৰিলে চাব কথা নাই বাট নিজে ট্ৰাই কৰিবলৈ চেষ্টা কৰক বস্তুখিনি ভাল লাগিব নিজৰো অকণমান মই ডায়াগ্ৰামটো সৰু কৰি দিওঁ ডায়াগ্ৰামটো মই নতুনকৈ আঁকাটোৱে ভাল হ'ব নহ'লে কুৱেশ্যনটো গুচি গৈছে ওকে ঠিক আছে এনেকে মই এটা ত্ৰিভুজ এটা লৈ লৈছো কৈছে যে ত্ৰিভুজটো দুডাল বাহু সমান তো মই ধৰি ললো আকৌ গুচি গ'ল মই ধৰি ললো যে ত্ৰিভুজটোৰ এইটো বাহু আৰু এইটো বাহু সমান আৰু দুইটা বাহুৰে যোগ মই x বুলি ধৰি ললো তেন্তে তৃতীয় বাহুটোৰ কথা কি কৈছে যে তৃতীয় বাহুডাল সমান বাহু দুডালতকৈ 20 বেছি সমান বাহু দুডাল যদি x কৈ হয় তৃতীয় বাহু কিমান হ'ব x + 20 আৰু আমাক কি দিয়া আছে আৰু আমাক দিয়া আছে যে ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে ত্ৰিভুজটোৰ পৰিসীমা 200 সেন্টিমিটাৰ উলিয়াব কি কৈছে তৃতীয় বাহুডালৰ দিক নিৰ্ণয় কৰা তৃতীয় বাহু মানে x + 20 তাৰ দিক নিৰ্ণয় কৰিব লাগে তো আমি এনেই লিখি দিওঁ ধৰা হল বাহু কেইডাল পৰীক্ষাত আপোনালোকে লিখিব নালাগে মই তথাপি লিখি দিছো ধৰা হল বাহু কেইডাল কি কি বুলি ধৰিম বাহু কেইডাল এটা x আনটো কিমান আনটো সমান গতিকে x থাৰ্ডটো কিমান সমান বাহুতকৈ 20 বেছি গতিকে থাৰ্ডটোক মই x + 20 বুলি কৈছো এতিয়া পৰিসীমা কিমান দিয়া আছে ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে 200 সেন্টিমিটাৰ গতিকে পৰিসীমা মানে কি তিনিটা বাহুৰ যোগফল তিনিটা বাহুৰ যোগ কৰিলে কি পাম x প্লাস আনটো বাহু x প্লাস আৰু থাৰ্ড বাহুটো হৈছে x + 20 ইকুৱেল টু 200 ব্ৰেকেটটো নিদিলেও কোনো কথা নাই মই তথাপিও দিছো ব্ৰেকেটটো দিব লাগিব বুলি একো নাই 3x 3x হৈ যাব +20 ইকুৱেল টু 200 x ৰ ভ্যালুটো উলিয়াব লাগিব 3x = 20 টো ইফালে যোগ হৈ আছে ইপিনে গলে বিয়োগ হ'ব 200 ৰ পৰা 20 টো বিয়োগ গলে 180 সো 3 টো ইপিনে পূৰণ হৈ আছে ইপিনে গলে হৰণ হ'ব x = কিমান হৈ যাব 180 ডিভাইডেড বাই 3 18 6 বাৰ যায় 60 x = কিমান হৈ গল 60 হৈ গল x ৰ ভ্যালুহে 60 পালো প্ৰশ্নত আমাক কি সুধিছে প্ৰশ্নত আমাক সুধিছে যে তৃতীয় বাহুডালৰ দিক নিৰ্ণয় কৰা আৰু তৃতীয় বাহুডাল আমি কিমান বুলি ধৰি থৈছিলো তৃতীয় বাহুডাল আমি গল x + 20 বুলি ধৰি থৈছিলো গতিকে x + 20 ৰ ভ্যালু উলিয়াব লাগিব এতেকে তৃতীয় বাহুৰ দিক এতেকে তৃতীয় বাহুৰ দিক কিমান হ'ব x + 20 x + 20 মানে কিমান হ'ব x ৰ ভ্যালু 60 পাইছো 60 + 20 = 80 সেন্টিমিটাৰ ঠিক আছে তৃতীয় বাহুৰ দিক কিমান পাই গলো 80 যদি সেন্টিমিটাৰ আছিল প্ৰশ্নত সেন্টিমিটাৰে হ'ব সেন্টিমিটাৰ আছিল তো অপচন দিয়া আছে অপচন কোনটো কাৰেক্ট হৈ গল অপচন নাম্বাৰ সি ইজ দা ৰাইট আনসাৰ ক্লিয়াৰ হৈছে বুজি পালে ঠিক আছে সো টাইপ কৰা প্ৰশ্ন ইমানে আছে মই আৰু এটা প্ৰশ্ন মোৰ ফালৰ পৰা দি দিওঁ আহক আমি আৰু এটা প্ৰশ্ন চাওঁ লাষ্ট হ'ব হেতু প্ৰশ্ন কৈছে কোৱেশ্চনটো মই লিখি দিওঁ তাৰ পিছত আপোনালোকক আকৌ লগ পাই আছো আহক তেন্তে ট্ৰায়াঙ্গলৰ লাষ্ট প্ৰশ্নটো চাই লওক কি কৈছে লাষ্ট প্ৰশ্নত চাওক মন দিয়ক যে এটা আয়তৰ দিক 12 সেন্টিমিটাৰ আৰু প্ৰস্থ 5 সেন্টিমিটাৰ হলে আয়তটোৰ কৰ্ণ দুডালৰ মান নিৰ্ণয় কৰা মানে কৰ্ণ দুডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা হ'ব লাগিছিল আয়তটোৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা কৰ্ণ দুডালৰ দিশ কিমান নিৰ্ণয় কৰিব লাগে ইংলিশত কি লিখা আছে if the length of a rectangle is 12 centimeter আৰু কি কৈছে breadth 5 centimeter then find the length of its diagonal আমি আঁকি লওঁ আঁকি কেনে বুজিব চেষ্টা কৰো কি কোৱা হৈছে নাই হোৱা
আঁকি ফালে আমি ধুনীয়াকে বুজিব চেষ্টা কৰো এটো এটা মই আয়ত আঁকি লৈছো আয়ত মানে ৰেক্টেংগল কৈছে যে আয়তটোৰ বা ৰেক্টেংগলটোৰ লেংথ কৈছে কিমান দিয়া আছে লেংথ 12 সেন্টিমিটাৰ লেংথ দিয়া আছে 12 সেন্টিমিটাৰ আৰু ব্ৰেথ দিয়া আছে ব্ৰেথ মানে প্ৰস্থ দিয়া আছে 5 সেন্টিমিটাৰ আমি কৰ্ণ দুডালৰ আয়তৰ কৰ্ণ মানে কি হৈছে আয়তৰ কৰ্ণ বা ডায়াগোনাল মানে কি এই আয়তটোক এনেকে যিডাল ৰেখাই ক্ৰস কৰে সেই ৰেখাডালকে কি বুলি কোৱা হয় আয়তৰ কৰ্ণ বা ডায়াগোনাল বুলি কোৱা হয় এই কৰ্ণডালৰ লেংথ কিমান হ'ব আমাক সুধিছে ঠিক আছে তো এটা কথাটো আপোনালোকে ক্লিয়াৰলি বুজিব পাৰিছে চাগে যে আয়তটোৰ কৰ্ণটো আকাৰ লগে লগে ইয়াত এটা কি ত্ৰিভুজ সৃষ্টি হৈছে ইয়াত এটা সমকোণী ত্ৰিভুজ সৃষ্টি হৈছে আৰু এই সমকোণী ত্ৰিভুজটোত কি খাটিব ইয়াত পাইথাগোৰাছ খাটিব পাইথাগোৰাছ এপ্লাই কৰি কেনে আমি আয়তটোৰ কি উলিয়াব পাৰিম আমি আয়তটোৰ কৰ্ণডালৰ দৈৰ্ঘ্য উলিয়াব পাৰিম এইখিনি যদি 5 সেন্টিমিটাৰ হয় এইখিনিও 12 সেন্টিমিটাৰ হ'ব এটা এটা সমকোণী ত্ৰিভুজ সৃষ্টি হৈছে নাম দি দিলো এবিসি নাম দি দিলো সলিউশন কৰ্ণডালৰ দৈৰ্ঘ্য মানে এসি কৰ্ণডাল এসি স্কয়াৰ ইকুয়াল টু কিমান হ'ব বাকি বাহু দুডালৰ দৈৰ্ঘ্যৰ বৰ্গৰ যোগফল এবি স্কয়াৰ প্লাস বিসি স্কয়াৰ এবি মানে 5 স্কয়াৰ বিসি মানে 12 স্কয়াৰ সো এসি স্কয়ার ঠিক আছে এসি স্কয়ার ইকুয়াল টু 5 স্কয়ার মানে 25 12 স্কয়ার মানে 144 তো 169 এসি স্কয়ার মানে তো 169 টু কার বর্গ 169 টু 13 এর বর্গ সো এসি ইকুয়াল টু কিমান হৈ যাব এসি ইকুয়াল টু 13 হৈ যাব তার মানে আয়তটোৰ কৰ্ণডালৰ লেংথ আমি কিমান পাই গলো আয়তটোৰ কৰ্ণডালৰ লেংথ আমি 13 সেন্টিমিটাৰ পাই গলো বুজি পাইছে আনসার হ'ব 13 সেন্টিমিটাৰ কৰ্ণডালৰ দৈৰ্ঘ্য কিমান পালো কৰ্ণডালৰ দৈৰ্ঘ্য আমি 13 সেন্টিমিটাৰ পাই গলো ক্লিয়াৰ হৈছে বুজি পাইছে চাগে সো এইখিনি আছিল ত্ৰিভুজৰ পৰা কৰিব প্ৰেক্টিস ভালকে ৰিভিজন কৰক নেক্সট আমি বেলেগ এটা জিওমেট্ৰিক ফিগাৰ লৈ ফেলে ডিসকাশন আমি কন্টিনিউ কৰিম ঠিক আছে বাকি আজিৰ ভিডিও আমি ইয়াতে এন্ড কৰিছো